আমি আপোনালোকৰ মনৰ সংশয় দূৰ হোৱাকৈ আলোচনা আগবঢ়াব পাৰোঁ। এতিয়া পাঠ চলি আছে চতুৰ্থ স্কন্ধ ভাগৱতৰ পৃথু চৰিত্ৰ। পৃথুৱে এতিয়া বসুমতী দোহন কৰিব। আমি এই অধ্যায়টোক নিমিত্ত হিচাপে লৈ যিহেতু আমি গোটেই দিনে ৰাতিয়ে থাকিব নোৱাৰোঁ, 2 ঘণ্টা বা 2.5 ঘণ্টা সময় থাকিম, 2:30 বজালৈকে ধৰিছোঁ আৰু ৰাতিলৈ আমাৰ আৰু এটা কাৰ্যসূচী আছে। গতিকে আমি গোটেই ভাগৱতৰ বুলি কৈছে বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে উদ্ধৱক কৈ গৈছে, হেৰা উদ্ধৱ, মই বাংময় মূৰ্তি হিচাপে ভাগৱততেই থাকিম। বাংময় মূৰ্তি মানে বাক্যময়। বাক্য মানে শব্দৰ গাঁথনি, এটা বা ততোধিক শব্দ লগ লাগি বাক্য হৈছে। শব্দ কি বোলে? শব্দই ব্ৰহ্ম, ব্ৰহ্মই ঈশ্বৰ, সেই ব্ৰহ্মই হ'ল কৃষ্ণ। সেইকাৰণে আমাৰ আসনত ভাগৱতৰ সাৰ গুণমালা প্ৰতিষ্ঠা কৰা হয়। আৰু ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ। ভাগৱত কেনেকৈ শুনিব লাগিব চাব এতিয়া। যে ভাগৱত শুনিলেই নহ'ব, ভাগৱত পঢ়িলেই নহ'ব, ভাগৱত শুনি বা পঢ়ি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব। নেভাবিলে কিন্তু আপোনাক ভাগৱতে ক্ৰিয়া নকৰে। ইয়াত 4টা স্তৰ আছে, সেই স্তৰ মতে আমি আগুৱাই গৈ থাকিব লাগিব। সেইকাৰণে ভাগৱতক কৈছে চতুশ্লোকী ভাগৱত। কোনে কৈছিলে? স্বয়ং ভগৱন্তই পদ্মকল্পত ব্ৰহ্মাক যেতিয়া প্ৰথম ভাগৱত কৈছিলে, অ ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ গদতি চতুশ্লোকী ভাগৱত লোৱা প্ৰজাপতি। হে ব্ৰহ্মা, এই চতুশ্লোকী ভাগৱত লোৱা। চতুশ্লোকী ভাগৱত কি? জ্ঞান, বিজ্ঞান, তদংগ আৰু ৰহস্য। তাকে কলিযুগত কি হৈছে? গুৰুদেৱ নাম ভকত। জ্ঞান, জ্ঞান মানে জানিব লগা বস্তুক জনাটোৱেই হ'ল জ্ঞান। গীতাত কৈছে হে সখী, জ্ঞেয় বস্তুক জনাটো জ্ঞান। আজি ইয়াত এতিয়া কি হৈছে বোলে? জ্ঞান যজ্ঞ। শাস্ত্ৰ পঢ়াটো হ'ল জ্ঞান। কিন্তু জ্ঞানত থাকিলে হ'ব নাই? বোলে নহ'ব, বিজ্ঞানলৈ যাব লাগিব, বিশেষ জ্ঞান। বাস্তৱত চাব, মই কোনোবা এজন বাপক সুধিলোঁ, হেৰি বাপ, খৰাহী পাচি এইবিলাক বনাব জানেনে? বোলে সকলো জানো। আগতে হাতৰ কাম দিব লাগে নহয়, ঘৰত বনাই, সৰুকালতে শিকা। বাঁহৰ কাম সকলো মই জানো, বিভিন্ন ডিজাইনৰ বিচনী বনাব জানো, খৰাহী পাচি বনাব জানো। বোলে আজিলৈকে কিমানটা বনালে? বোলে এটাও বনোৱা নাই। সেইটো জ্ঞানৰ কিবা মূল্য থাকিবনে বাৰু? তাক বিজ্ঞানলৈ যাব লাগিব, উপলব্ধি কৰিব লাগিব। অৰ্থাৎ আমাৰ চৰ্চাটো হ'ব লাগিব গৱেষণামূলক। এনে ভাগৱত পঢ়ি গৈ আছোঁ আৰু পদবিলাক মুখস্থ হৈ গৈ আছে, সেইটোৱে কিন্তু ইমান ক্ৰিয়া নকৰে। গৱেষণামূলকভাৱে আমি অধ্যয়ন কৰিব লাগিব। উপলব্ধি কৰিলোঁ, তাৰপিছত বিজ্ঞানত থাকিলেও নহ'ব, 3য় পৰ্যায়ে যাব লাগিব। কি বোলে? তদংগ। তদংগ মানে কি? ভাগৱতে আমাক যিবিলাক কৰ্ম কৰিবলৈ কৈছে, সেই কৰ্মবিলাক যেতিয়া ৰূপায়ণ কৰিলোঁ, সেই কৰ্মত যেতিয়া লাগি পৰিলোঁ, তদংগ। এতিয়া ভাগৱতে আমাক কি কৰিবলৈ কৈছে? স্পষ্ট সিদ্ধান্ত। ঐ এক কৃষ্ণ দেৱ কৰিও কসেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম। বোলে এক কৃষ্ণদেৱ কৰি সেও, এক কৃষ্ণক সেৱা কৰা, তেওঁৰ নাম লোৱা, তেওঁৰ চৰণত অৰ্পণ কৰা প্ৰসাদ গ্ৰহণ কৰা, আৰু দুহাতেৰে তেওঁ কৰ্ম কৰা। এই কৰ্মটো যেতিয়া কৰিলোঁ, কৰ্মত ফলটো লাগি আছে।
আৰু সেই মহাফলটোৱে হ'ল ৰহস্য। গীতাত কৈছে, হে সখী, যি মোৰ ৰহস্যক জানি গ'ল, ও ৰহস্যক জানে, যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত, অমূৰসৰ বুত্তম দুই পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মূৰ এৰা এৰি নাহি কদাচিত। আমি যে ভাগৱত শুনিছোঁ, ভাগৱত পঢ়িছোঁ, আমাৰ লাভ হৈছে নাই সেইটো আমি প্ৰমাণ কৰিব লাগিব। প্ৰমাণ কৰিবলৈ হ'লে কি কৰিব লাগিব? এই ভাগৱত হ'ল বেদৰ মহাফল বুলি কৈছে। বেদ শাস্ত্ৰসমূহক এজোপা কল্পতৰু বৃক্ষ বুলি কৈছে। সেই বেদৰূপী কল্পতৰু বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু ভাগৱত শুনিবলৈ কেনেকুৱা? ও স্বাদতয় অমৃতময়, কেৱলে আনন্দ ৰস, আছিল পূৰ্বত বৈকুণ্ঠত, কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্ম কলপত। বোলে অমৃতৰ দৰে সোৱাদ, যিমানে শুনিব সিমানে আপোনাৰ মনৰ যিটো আনন্দ বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন যে ভাগৱতৰ কথাবিলাক, ভাগৱতৰ সুৰবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই। দ্বিতীয়তে, ভাগৱত শুনাৰ ফলত আপোনাৰ মনলৈ আনন্দ আহিছেনে নাই। যদি দুইটাৰ এটাও হোৱা নাই, ভাগৱত শুনি শুনি আমনিহে লাগিছে, তেন্তে জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি লোকৰ পূৰ্বজন্মৰ বিকাৰ থাকিব, তেওঁ কেতিয়াও দুঘণ্টা সময় বহি ধৈৰ্য সহকাৰে এক মনে ভাগৱত শুনিব নোৱাৰে। কিন্তু বিহু ফাংচনত কথা নাই আৰু, ৰাতিপুৱালৈকে থিয় হৈ থাকিব পাৰিব। বিকাৰটো কি? ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয়, বিচাৰি পাই বেক নাম সিটো মহাশয়। যাৰ অনেক জন্মৰ সুকীৰ্তি মানে সৎকৰ্মৰ ফল, মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব। আজি যিসকল লোকৰ প্ৰচেষ্টাত এই মহান অনুষ্ঠানটো অনুষ্ঠিত হৈছে, সেইসকলৰ পূৰ্বজন্মৰ মহা মহা পুণ্য থকাৰ কাৰণেহে এই মহান অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিছে। যিসকলে 10 টকাৰ পৰা 1000 টকালৈকে দান বৰঙণি আগবঢ়াইছে এই ভাগৱতৰ উদ্দেশ্যে, সেইসকলৰ পূৰ্বজন্মৰ মহা মহা পুণ্য আছে। আৰু যিসকল শ্ৰোতা হিচাপে ইয়াত সহযোগ কৰিছে, হয়তো কোনোবা ইয়ালৈ অহা নাই যদিও ঘৰৰ পৰাই কাণ পাতি শুনি আছে, সেইসকলৰ অৰ্থাৎ আপোনাসৱৰ পূৰ্বজন্মৰ মহা মহা পুণ্য থকাৰ কাৰণেহে আজি ইয়ালৈ আহিব পাৰিছে। যাৰো আছে পুণ্য অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত। আৰু ইয়াৰ বিপৰীতে, ঐ অনেক জনমে মহা পাপ জাত, নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ অনেক জন্মৰ অসৎ কৰ্মৰ ফল মহা মহা পাপ জমা হৈ আছে, তেওঁলোকে নিজেতো নুশুনেই, আনে শুনিবলৈ গ'লেও নিন্দাহে কৰিব। তোৰ এইটো বয়সত ধুতি পিন্ধি শৰণ ভজন ল'ব হোৱা নাই, কয় নকয়? চাদৰ মেখেলা পিন্ধি তোৰ নামঘৰলৈ যাব হোৱা নাই,
বিয়া বাৰু পাতি ল ল'ৰা ছোৱালী হওক চাকৰিবিলাকক ক'ব ৰিটায়াৰ হৈ ল তেতিয়া নামঘৰলৈ যাবি আৰু আবেলি ধান ৰ'দত দিলে কেতিয়াও নুশুকাই মনত ৰাখিব ভাগৱতে কৈছে কুমাৰৰ কালৰে পৰা ভজিও ক হৰি সেইকাৰণে ভাগৱতে কৈছে সাৱধান এতিয়া কলিযুগত কলিয়ে কি কৰিছে অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে কিন্তু সৎকৰ্মৰ দুৱাৰখন কলিয়ে বন্ধ কৰি থৈছে সৎকৰ্ম কি পৃথিৱীৰ একচ্ছত্ৰী ৰজা হৈ ৰজা পৰীক্ষিতে নিজে ভাগৱত শুনি গতি লাভ কৰি দেখুৱাই থৈ গৈছে চোৱা কিন্তু এই সৎকৰ্ম কৰিবলৈ কলিয়ে নিদিয়ে কিন্তু অসৎ কৰ্মত বাধা নাই অসৎ কৰ্ম কৰিবলৈ মানুহে লাজো নকৰে ভয়ো নকৰে চকুৰ আগত দেখি আছে কিমান ফাঁচি হৈছে যাৱজ্জীৱন কাৰাদণ্ড হৈছে তথাপিও বেয়া কাম কৰিবলৈ মানুহে এৰিছেনে বাৰু আজিকালি ডেকা ল'ৰাবিলাকে গাখীৰ খাবলৈ ভয় কৰে কেলে সেইবিলাক গেছৰ প্ৰব্লেম ইটো খাবলৈ ভয় কৰেনে বাৰু কেলে ভয় নকৰে ইটো খালে বোলে আধা বয়সত মৰে স্পীডত বাইক চলাবলৈ ভয় কৰেনে নকৰে কেলে হাত ভৰি ভাগে সেইকাৰণে কৈছে মনটো স্থিৰ কৰা এ ৰাম হেন জানি মন স্থিৰ কৰা নাৰী নৰ নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ 10জনে নিন্দা কৰিলেও মাধৱৰ ভক্তি নেৰিবা কিয়নো তুমি যিদিনা চৰম সংকটত পৰিবা এই ভক্তিয়েহে তোমাক উদ্ধাৰ কৰিব বাকীবিলাক কোনেও উদ্ধাৰ কৰিব নোৱাৰে আৰু প্ৰয়োজন সাপেক্ষে আমি বাধা বিঘিনিবিলাক অতিক্ৰম কৰিব পাৰিব লাগিব ভক্তিৰ ক্ষেত্ৰত কোনে কোনে কি বাধাৰ সন্মুখীন হৈছিলে কেনেদৰে অতিক্ৰম কৰিছিলে তাৰো নিদৰ্শন আমাক শাস্ত্ৰই দেখাই থৈ গৈছে চোৱা গুৰু ত্যাগ কৰিলে বিৰোচনেৰ নন্দন ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিলে বিভীষণে ককাই ভাই ত্যাগ কৰিলে প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা ভগৱান ভৰতে তেজিলনি জমাতা প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলে ভৃগুৱাদী মুনিয়ে দেৱ দেৱতাৰ সংগই ত্যাগ কৰিলে গোকুলৰ গোপীসকলে কৃষ্ণ প্ৰাপ্তিৰ কাৰণে নিজৰ নিজৰ স্বামীকেই ত্যাগ কৰিছিলে ত্যাগ মানে আকৌ আইসকলে ভুল নুবুজিব কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱা কথা কোৱা নাই আপুনি ভাগৱতলৈ আহিবলৈ ওলাইছে তেনেকুৱা যদি আপোনাৰ স্বামীয়ে বাধা দিয়ে নোৱাৰা যাব বুলি তেতিয়া সেই বাধা আপুনি অতিক্ৰম কৰিব পাৰিব লাগিব কিয়নো আপুনি আজি কোনজন স্বামীৰ কাৰণে আহিছে জগতৰ স্বামীৰ কাৰণে আহিছে যিজন স্বামী আপোনাক বিপদত উদ্ধাৰ কৰিব এই মায়াময় স্বামীয়ে ৰক্ষা কৰিব পাৰিবনে বাৰু নোৱাৰে ডাঙৰ বিপদজন দেখিলে মাকৰ ঘৰলৈ খেদি পঠাবলৈ আছে সাৱধান প্ৰমাণ দি থৈ গ'ল দ্ৰৌপদী কুৰু ৰাজসভাত যেতিয়া দুশাসনে বস্ত্ৰহৰণ কৰিছিলে দ্ৰৌপদীৰ কেইজন স্বামী আছিলে বোলে 5জন প্ৰত্যেকজনেই মহাবীৰ আছিলে 5জন থকা স্বত্তেও কোনোবা এজনে ৰক্ষা কৰিব পাৰিলেনে বাৰু শেহত গৈ কোনে ৰক্ষা কৰিলে জগতৰ স্বামী এই কথাটোকে দ্ৰৌপদী এদিন কৃষ্ণক ক'লে হে কৃষ্ণ তোমাৰ ওপৰত বহুত দিনৰ পৰা ক্ষোভ এটা উঠি আছে বোলে কিহৰ সেইদিনা কুৰু ৰাজসভাত দুশাসনে যেতিয়া মোক বস্ত্ৰহৰণ কৰিছিলে তোমাক ইমান চিঞৰি আছোঁ তুমি ইমান পলমকৈ আহিলে কৃষ্ণই হাঁহি মাৰি ক'লে হেৰা তোমাৰ গাতহে জগৰ বোলে কেনেকৈ তোমাক যেতিয়া দুশাসনে চুলিত ধৰি ৰাজসভালৈ লৈ আনে তেতিয়া তুমি মোৰ কথা ভবাই নাই তুমি 5জন স্বামীৰ কথাহে ভাবি আছিলা 5জন স্বামীয়ে যেতিয়া ৰক্ষা নকৰিলে আকৌ ভীষ্মৰ আশ্ৰয় ল'লা ভীষ্মই যেতিয়া ৰক্ষা নকৰিলে ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা শেহত গৈ গৈ সভাসদৰ আশ্ৰয় ল'লা দেখিলা যে তোমাক কোনো ৰক্ষা নকৰাও একেবাৰে শেহত মোৰ নাম লৈছা মোৰ নাম লোৱাৰ লগে লগে উপস্থিত সেইকাৰণে আমিও বিপদত পৰিলে আমাৰ আশ্ৰয়টো পোনপটীয়া কৃষ্ণহে হ'ব লাগে বাকীবিলাকে আপোনাক ৰক্ষা কৰিব নোৱাৰে কিন্তু আমাৰ কি হয় আমাৰ সেই দ্ৰৌপদীৰ নিচিনাই হয় বিপদত পৰিলে আমাৰ কৃষ্ণ নামটো নাহে
ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ শব্দটো সকলোৰে আহে, নাহেনে বাৰু? কিন্তু বিপদত পৰিলে আহে নাহে? নাহে। প্ৰমাণ, সকলো সময়তে কৃষ্ণ নামটো মুখত আহে, ঘপককৈ পিছল খাই পৰিবলৈ ধৰিলে আকৌ ইটো শব্দহে আহে। দুখ পোৱাৰ পিছতহে কৃষ্ণটো আহে। পিছল খাই পৰিবলৈ ধৰোঁতেও যদি বেলেগ শব্দ নাহি কোনোবাই কৃষ্ণ বুলি কয়, হাত ভৰি কেতিয়াও নাভাগে পৰি। তাৰপিছত বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতি গণ, শুনা সাৱধানে ইটো শাস্ত্ৰৰ বচন। বিদুৰে নিজৰ বংশই ত্যাগ কৰিলে। আৰু ইয়াৰ এটা আধ্যাত্মিক দিশ আছে। আমাক বহুতে প্ৰশ্ন কৰে, ত্যাগ কৰিলে খেলি মেলি হ'ব সমাজ। ত্যাগ মানে প্ৰহ্লাদে পিতৃক ত্যাগ কৰি গুচি গৈছিলে জানো? ধৰ্মীয় উপদেশ ত্যাগ কৰিছিলে। আৰু ইয়াৰ আধ্যাত্মিক দিশটো হ'ল এইটোৱেই। ভাগৱতৰ ভাটোৱে কৈছে, আমি প্ৰথমতে কৈছোঁ ভাবা। দ্বিতীয়তে কাক ভাবিব লাগিব? নিজক এবাৰ ভাবা, নিজৰ জীৱনটোক এবাৰ ভাবা। কিয়নো যদি তুমি নিজক চিনি নোপোৱা, ঈশ্বৰটো দূৰৰে কথা, আনকো তুমি চিনি নাপাবা। যে তোমাৰ এতিয়া পুত্ৰ ভাইজা ধন জন মাটি বাৰী নাতি পুতি অজস্ৰ আছে, সৰ্বস্ব থাকিলেও কিন্তু তুমি এদিন নহয় এদিন অকলশৰীয়া জীৱন কটাবই লাগিব। আৰু অকলশৰীয়া জীৱনটোৱে হ'ল আমাৰ প্ৰত্যেকৰে কাৰণে পৰলোক। তুমি অকলশৰীয়া কেতিয়া হ'বা? যেতিয়া কিচকিচীয়া ক'লা চুলি মৰাপাতৰ নিচিনা বগা হ'ব, হ'ব নাই? আজিকালি ৰংবিলাক ওলাল বুলিহে পকা চুলি নাইকিয়া হ'ল। কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা, টকৌ গুটি চুবোৱা তাত বোলে সুলুক ঢুলুক হ'ব। আইসকলে এতিয়া ছাল কিচটা মিহিকৈ ৰাখিবলৈ কিমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰে, সুতুৰা সুতুৰি হ'ব। বিচনাতে মল মূত্ৰ যাব, ভিতৰতে থু খেকা পেলাবলগীয়া হ'ব। তেতিয়া তুমি উপলব্ধি কৰিবা যে তোমাক আগৰ দৰে ঘৰখনৰ বাকীবিলাক সদস্যই আদৰ নকৰা হ'ব। পিতেকে ক'ব, দেউতাৰ বৰ কষ্ট হৈছে, ইমানতে ঈশ্বৰে লৈ যোৱা হ'লে তাৰমানে সি আজৰি হ'লহেঁতেন। মৰমৰ আইগৰাকীয়ে কি বুলি ক'ব? আগতে আপোনাক নেদেখিলে থাকিবই নোৱাৰে ডেকা কালত, সেইটো অৱস্থাত কি বুলি ক'ব? এই বুঢ়াডাল এডাল নমৰা হ'ল, নেমেলা হ'ল, অকল বলকিয়ে থাকে, শান্তি নাইকিয়া হ'ল, ক'ব নাই? এইটো অৱস্থা কিয় হ'ব? চিন্তা কৰা যে তুমি যিদিনাখন সংসাৰলৈ আহিছিলা অকলে অকলেহে আহিছিলা। আমি অকলশৰীয়া। মাজত ধৰি মাটি বাৰী পুত্ৰ ভাজা ধন ধন অজস্ৰ পালা। যেতিয়া যাবৰ হ'ল, যেনেদৰে আহিছিলা তেনেদৰে মাজত ধৰি পোৱা বস্তু ইয়াতে এৰি থৈ তুমি অকলে অকলেহে গমন কৰিব লাগিব। ঐ উপজিলা একে চৰ পাছে ভৈলা বাৰী ঘৰ, কাহাক সংগতনি বা মৰি, থাকিবে কৈটো স্থানে যত ধন জন মানে, কি কমৰা ভাষ ভূষ কৰি। গতিকে সেই সময়ত তোমাক কিহে ৰক্ষা কৰিব? অ পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন, মৰিলে লগে নাযায়, হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰ লোকে পাই। যে আজি ভকতৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণৰ জৰিয়তে যিটো সম্পত্তি আপোনালোকে ঘটিছে, ভাগৱতৰ মতে এইটো হ'ল পৰম সম্পত্তি। এই পৰম সম্পত্তিয়ে আপোনাক ইহকাল পৰকাল উভয় কালতে ৰক্ষা কৰিব। কিন্তু বাকীবিলাক সকলোৱে তোমাক এৰি দিব। কেতিয়া? তোমাক যেতিয়া চোতাললৈ উলিয়াই বগা কাপোৰেৰে ঢাকি দিব। অ পুত্ৰ ভাৰ্যা সবে এৰে, মৃতক জনক মৰিলে ওলাগ পাই, বান্ধৱ কৃষ্ণ। পুত্ৰ ভাৰ্যাই সবে এৰিব, কিন্তু মৃত্যুৰ পিছতো আমি পৰম বান্ধৱ কৃষ্ণক কিন্তু লগ পামেই। তেওঁ আমাক কেতিয়াও নেৰে। সেইকাৰণে আমি এই মিছাত লাগি ফুৰিছোঁ। ভাগৱতে আমাক দেখুৱাই দিছে মিছাটো লাগিবই।
কিয়নো মিছাটোত সঁচাটো সোমাই আছে, সেইকাৰণে সঁচা সঁচা লাগে। কিন্তু তাৰ প্ৰতি আসক্তিটো ত্যাগ কৰি দিয়া, কিয় দুদিনৰ কাৰণে তোমাৰ আপোন। নাৰদে কংসক ক'লে, হেৰৌ কংস, যাক তই আপোন বুলি ভাবিছ, প্ৰকৃততে সকলোবিলাক তোৰ শত্ৰু। হয়ো হয়। পুতনা, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, প্ৰলম্বাসুৰে কংসক উচতাই উচতাই মাৰি পেলোৱা নাই যেন আধা বয়সতে। সেইকাৰণে তোমাৰ আটাইতকৈ আপোন কোন? সতী সন্তান। প্ৰমাণ কৰা। আপোন কোন? ককাই ভাই বংশ পৰিয়াল। চিনি লোৱা। স্বামীয়ে ভাৰ্যাক, ভাৰ্যাই স্বামীক চিনি লোৱা। ঈশ্বৰকো চিনি লোৱা। বাস্তৱত প্ৰমাণ চাব পাৰে। সৰু ল'ৰা এটাক সোধকচোন, আমাৰ বোপায়ো তোমাৰ আটাইতকৈ আপোন বা মৰমৰ কোন? সি একে উশাহে ক'ব, মোৰ মা আটাইতকৈ মৰমৰ। কাৰণ মাক, ল'ৰা ছোৱালীবিলাকে মাকক বেছি ভাল পায়। কেলৈ বাৰু? মনে মনে পইচা দিয়ে স্কুল যোৱাৰ সময়ত। একেটা ল'ৰাই ডেকা হৈ যেতিয়া বিয়া বাৰু পাতিলে, বিয়া পতাৰ দুদিনমানৰ পিছত সুধিবচোন, বোপাই তোমাৰ আটাইতকৈ মৰমৰ কোন? একে উশাহে ক'ব, বোলে তেওঁ। ল'ৰা বা ছোৱালী এজনী জন্ম হ'ল, তেতিয়া সুধিব তোমাৰ আটাইতকৈ মৰমৰ কোন? ল'ৰাটো বা ছোৱালীজনী বুলি ক'ব। সেই পুত্ৰক চিনি লোৱা। বোলে কেতিয়া চিনিবা? অ পুত্ৰক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তি ভাগত, অ ভাৰ্যাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটোক ভাল ভাল বুলি জ মাৰি নুফুৰিবা। মাটি বাৰী বেছি পঢ়ুৱালা, ডাঙৰ চাকৰিও দিয়ালা, বোৱাৰীহাতে এসাঁজ খাওঁ বুলি বোৱাৰীও গোটালা, বিয়া পতাৰ এবছৰ পিছতহে প্ৰমাণ পাবা নিজৰ লগত এখানে বৃদ্ধাশ্ৰমত থৈ আহেগৈ। বোলে আমাৰ ককাই ভাই বংশ পৰিয়াল মজবুত, ভয় নাই, ৰাইজ এৰি দিম, সমাজ এৰি দিম, ককাই ভাই এৰিব নোৱাৰোঁ, লাভ নাই। যিদিনাখন মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা, সেইদিনাহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এৰি দিছে। আৰু ভাৰ্যাক চিনিবা বৃদ্ধ কালত, সেইটো কৈয়ে গ'ল। আজিকালি বৃদ্ধ অৱস্থালৈ নাথাকেই, চকুৰ আগত দেখিছোঁ। ল'ৰাটোৱে যেতিয়া প্ৰথম ছোৱালী চাবলৈ যাব, ছোৱালীজনীয়ে আপুনি আপুনি বুলি মাতে, হয়নে বাৰু? যেন তেনে বিয়া হৈ আহিলে আৰু ছমাহমান পাৰ হোৱাই নাই, তুমিলে গ'লেহি। তাৰপিছত এবছৰ হোৱাই নাই, তৰ্কাতৰ্কি লাগি তই বুলি উভতি ধৰিলে ডেকা কালতে। বোলে বৃদ্ধ বচাবলৈ কি কৰিব? আৰু ঈশ্বৰক চিনিবা সংকট কালত। গতিকে ভাগৱতে আমাক এই শিক্ষাটো দিছে, তুমি য'ত লাগি আছা সেইবিলাক সকলো অবস্তু। কিন্তু অবস্তু নহ'লে বস্তু প্ৰতিষ্ঠা নহয়, এইবিলাক লাগিবই। মাত্ৰ আসক্তি হৈ নাথাকিবা। আৰু যেই হওক, ভাগৱতৰ কিন্তু মূল প্ৰশ্ন এটাহে, যে ভাগৱত কেনেদৰে আৰম্ভ হ'ল? পৃথিৱীত প্ৰথম কোনে ভাগৱত শুনিবলৈ পালে? ৰজা পৰীক্ষিতে। পৰীক্ষিত মৃগ চিকাৰ কৰিবলৈ গৈছিলে। হৰিণাৰ পাছে পাছে খেদি যাওঁতে 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 ডাঠ ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে। পিয়াহত অণ্ঠকুণ্ঠ শুকাই গ'ল। পানী বিচাৰি শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ। শৰ্মিক মুনি সেই সময়ত ধ্যানস্থ অৱস্থাত আছিল। ৰজাই পানী পানী বুলি কেইবাবাৰো চিঞৰিলে। ধ্যানত থকাৰ কাৰণে শৰ্মিক মুনিয়ে ৰজাৰ মাতটো নুশুনিলে। ৰজাৰ খং উঠিলে, এই শুনিও নুশুনা ভাও ধৰিছে বুলি। ইফালে চালে সিফালে চালে, ওচৰতে মৰা সাপ এডাল পৰি আছিল। সেই মৰা সাপডাল ধনুৰ আগেৰে আনি পৰীক্ষিতৰ শৰ্মিক মুনিৰ ডিঙিত পৰীক্ষিতে আঁৰি দিলে। তা শৰ্মিক মুনিৰ এই অৱস্থাটো দেখি পুত্ৰ শৃংগী মুনিয়ে লগে লগে চন্দ্ৰসাপ দিলে, যি মোৰ পিতৃক এই দুৰৱস্থা কৰিলে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। এইটোৱে হ'ল ভাগৱত শুনাৰ প্ৰাক কথা। এতিয়া ভাগৱত আৰম্ভ হ'ল কিহৰ পৰা? মৰা সাপডালৰ পৰা, হয়নে বাৰু? আকৌ শেষ হ'লগৈ আকৌ এডাল জীয়া সাপত। আচৰিত কথা নালাগে নে বাৰু? সাপতে আৰম্ভ, সাপতেই শেষ। আৰু সেইটো আমি এৰিছোঁ বাৰু, সেইটো আমি পিছত আলোচনা কৰিম। এতিয়া যেতিয়া ৰজা পৰীক্ষিতে খবৰটো পাই গ'ল, প্ৰথমতে মনত ভয় ভাৱ এটা আহিল। আপোনাকো যদি আজি এজন ভাল জ্যোতিষীয়ে কৈ দিয়ে, হেৰি আপোনাৰ কপালখনো চালোঁ, হাত দুখনো চালোঁ, সাৱধান, অহা 7 দিনৰ ভিতৰত আপোনাক সাপে খুটি মাৰিব, কেনেকুৱা লাগিব বাৰু?
ধৰ্মাৰ নালাগিবনে? কোনোবাই যদি কয় আমেৰিকালৈ যোৱা, মানুহ এটা আছে ভাল কৰি দিব, বচাই দিব, তেতিয়া সি মাটি বাৰী বেছি হ'লেও যাব। ৰজা পৰীক্ষিতে মনে মনে ভাবিলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কিবা ওলাই বুলি গংগা নদীৰ তীৰলৈ গুচি গ'ল। এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল, গোটেই ঋষিমুনিবিলাক আহি সমবেত হৈছে। তেতিয়া বোলে 60,000 ঋষিমুনি সমবেত হৈছে বুলি আমি কোৱা শুনিছোঁ। সেই ঋষিমুনিসকলক লক্ষ্য কৰি ৰজা পৰীক্ষিতে মাত্ৰ এটা প্ৰশ্ন কৰিছিলে, ৰাম বিশেষত কি কৰিবে ম্ৰিয়মানলোকে বিমঋষি কহিউক মুতৰিষিলোকে। হে মহান ঋষিসকল, মোৰ দৰে যিসকল মৃত্যুমুখী লোক, সেইসকলে প্ৰকৃততে কি কৰা উচিত আপোনাক সবে আলোচনা বিলোচনা কৰি ভাবি চিন্তি মোক সঠিক উত্তৰটো দিয়ক। আৰু এইটো ৰজা পৰীক্ষিতৰ প্ৰশ্ন মানে সমস্ত মানৱৰ প্ৰশ্ন। আমিতো জন্মৰ মুহূৰ্তৰ পৰাই 7 দিনৰ ভিতৰতে মৰিম, এদিন গৈয়ে আছোঁ, গতিকে কি কৰিবলৈ সংসাৰলৈ আহিলোঁ? তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে প্ৰত্যেকেই নিজৰ নিজৰ মতবিলাক ব্যক্ত কৰিলে। শুনি মুনি সবে বোলে যাৰ যেন মতি, কেহু বোলে পৰম তপতে পাই গতি। কিছুমানে ক'লে তপ কৰিলে পৰম গতি পাব, কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থত স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। পৰীক্ষিতৰ মনটো বেছি চঞ্চল হৈ গুচি গ'ল। কি কৰিম এতিয়া, আছেহে 7টা দিন, তাৰে 2টা দিন গ'লেই ভাবি চিন্তি থাকোঁতে। তীৰ্থত স্নান কেনেকৈ কৰিম, 12 বছৰ লাগিব। যজ্ঞ কেনেদৰে কৰিম, যি টুকুৰা স্থানত যজ্ঞ কৰিব, যজ্ঞৰ স্থান পবিত্ৰ কৰিবলৈ 12 বছৰ হাল বাব লাগিব। উগুল থুগুল মন লৈ অধুমুখে বহি আছে। ইফালে কি হ'ল, নাৰায়ণে পদ্মকল্পত ব্ৰহ্মাক প্ৰথম ভাগৱত দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসদেৱক দিলে, ব্যাসদেৱে শুকক ভাগৱত পঢ়ুৱাই দায়িত্ব দিলে পৃথিৱীত প্ৰচাৰ কৰিবলৈ। শুকদেৱেও মনে মনে ভাবি আছিলে ভাগৱত পোৱাৰ পিছত মই অকলে অকলে কেনেকৈ প্ৰচাৰ কৰিম গোটেই। তেতিয়া গাড়ী মটৰো নাই নহয়, মোৰ এতিয়া নাৰায়ণপুৰৰ পৰা এইকণ পাওঁতেই 3 ঘণ্টামান লাগি গ'ল নহয়। গোটেই পৃথিৱী ঘূৰিবলৈ হ'লে কি হ'ব বাৰু? তেনেকুৱাতে দেখিলে ভাল সুবিধা, ৰজা পৰীক্ষিত শাপাগ্ৰস্ত হৈছে, ঋষিমুনিবিলাক সমবেত হৈছে। এইটো সুযোগতে মই ভাগৱত কওঁগৈ বুলি ভাগৱত লৈ পৰীক্ষিতৰ সন্মুখত উপস্থিত। ৰজা পৰীক্ষিতে শুকদেৱক দেখি আদৰ অভ্যৰ্থনা কৰি সেৱা সৎকাৰ কৰি বিশিষ্ট আসনত বহুৱাই তেওঁকেই গুৰু মানি এই প্ৰশ্নটো কৰিলে। তেতিয়া শুকদেৱে ক'লে, হে ৰাজন, এতিয়া কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰে। তুমি একো কৰিব নালাগে, মই কৈ যাম, তুমি একান্ত মনে শুনি গ'লেই হ'ল। কিন্তু মনত ৰাখিবা, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। সেইকাৰণে আমাৰ ভাগৱতৰ স্থলীত চাহ তামোল এইবিলাক নিষিদ্ধ, অকল পানীকণ খাব পাৰিব। আৰু ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে কিন্তু আনলৈ নিব নোৱাৰিবা। সেইকাৰণে আপোনাৰ যিমানকণ সময় ধৈৰ্য থাকে সিমানকণ সময়ে ভাগৱত শুনক। মনটো যদি কেনেবাকৈ ঘৰলৈ অহা যোৱা কৰি আছে, ইয়াত থাকি লাভ নাই, ঘৰলৈ গুচি যোৱাই ভাল। একান্ত মানে শুনিব লাগিব। কিন্তু মনত ৰাখিবা, কিয়নো এই ভাগৱত গ্ৰন্থ কিন্তু বিপৰীত গ্ৰন্থ। আন গ্ৰন্থৰ লগত ভাগৱত গ্ৰন্থ নিমিলে, আন ধৰ্ম কৰ্মৰ লগত ভাগৱত ধৰ্ম নিমিলে। এতিয়া ভাগৱতক বিপৰীত বুলি কিয় ক'লে? তাৰমানে আন গ্ৰন্থই যিটো কৈছে ভাগৱতে তাৰ ওলোটাটো কৈছে, আন ধৰ্মই যিটো কৈছে ভাগৱতে তাৰ ওলোটাটো কৈছে। আন ধৰ্মত আন গ্ৰন্থত কি কৈছে? ঈশ্বৰক কৈছে প্ৰভু দিয়া। কি লাগে বোলে? ধনং দেহি লক্ষ্মী পূজা, বিদ্যাং দেহি সৰস্বতী পূজা, সুখং দেহি শিৱ পূজা,
মনোৰমা ভাৰ্যাং দেহি, তেওঁ দিয়ে থাকা প্ৰভু, মোক দিয়ে থাকা। কিন্তু ভাগৱতে কি বুলি ক'লে, হে প্ৰভু মোক একো নালাগে। সেইটো কাৰণে বিপৰীত। শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, স্তুতি কৰি কৃষ্ণক কি বুলি কৈছিলে, হে প্ৰভু মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী ঐশ্বৰ্য বিভূতি মোক একো নালাগে। অনমাগো সুখ ভোগ নলাহাকে মুকুতি, অ তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নুগো চুক সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া, মোক মাত্ৰ ভকতৰ সংগ দিয়া। কুন্তীক যেতিয়া ভগৱন্ত কৃষ্ণদেৱে বৰ দিবলৈ বিচাৰিছিলে, তেতিয়া কুন্তীয়ে কি বুলি কৈছিলে, বোপা কৃষ্ণ এই বৃদ্ধ বয়সতনো মোক বৰৰ কি প্ৰয়োজন আছে, বৰ নালাগে বুলিহে কৈছিলে। এতিয়া নামঘৰত যিসকল আই মাতৃ গোট খাইছে, সন্ধ্যা লগা ঘৰলৈ ঘূৰি যাওঁতে বাটত যদি কেনেবাকৈ কৃষ্ণ আৱিৰ্ভাৱ হৈ কয় যে আই মাতৃসকল তোমালোকে মোক ভক্তি কৰি আহিছা, পৰম সন্তুষ্ট হৈছোঁ, কি বৰ লাগে কোৱা। কুন্তীয়ে ক'লে বৃদ্ধ বয়সত বৰৰ প্ৰয়োজন নাই। এতিয়া আমাৰ আইসকলে কি বুলি ক'ব, যে প্ৰভু মোক প্ৰথম বৰ এইটোৱে দিয়া, কি মোক গাভৰু ছোৱালী বনাই দিয়া। তাৰপিছত ইটো লাগে সিটো লাগে, আকৌ যাবলৈ বিচাৰে, প্ৰভু ৰ'বাচোন ৰ'বা, আকৌ কি হ'ল বোলে নাতিটোৰ কথা ক'বলৈ থাকিলে, তাৰমানে লাগেহে। কিন্তু ভাগৱতে কুন্তীয়ে ক'লে নালাগে। তোমাৰ যদি মোৰ বৰ দিবলৈ একান্ত ইচ্ছা, মোক দুটা বৰ দিলেই হ'ব। প্ৰথমটো হ'ল সংসাৰত যিমানবিলাক বিপদ বিঘিনি আছে তুমি মোৰ মূৰৰ ওপৰতে জাপি থৈ যোৱা। অ সেহি আপদ আমাৰ ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদ। কাৰণ বিপদ হ'লেহে ঈশ্বৰলৈ মনত পৰে, এনে মনত পৰিব জানো? এতিয়া ভূমিকম্প এটা আহি যাওকচোন বাৰু, প্ৰত্যেকেই কৃষ্ণ কৃষ্ণ বুলি চিঞৰিব। যেতিয়া মোৰ ভালৰ দিন আহিব, দেহত কোনো বেমাৰ আজাৰ নাই, পইচা পাতিৰ অভাৱ নাই, ল'ৰা ছোৱালী ভবামতে আগবাঢ়ি গৈ আছে, সেইজনক ঈশ্বৰৰ প্ৰয়োজন নাই, ভকতৰ প্ৰয়োজন নাই, মূল্য এটা দিব, মোৰ যাবলৈ সময় নাই। যেতিয়া দেহতো বেমাৰ হ'ল, ডাক্তৰে ভাল কৰিব নোৱাৰিলে, ল'ৰা ছোৱালী অথন্তৰ হ'ল, তেতিয়া বোলে ৰাখে হৰি মাৰে কোনে। কিয়নো শ্ৰী ভৈলে ভুল মন কৰ না কাম, সম্পদটো লৈবা কনো আৰু ত বনাম। দ্বিতীয়টো বৰ, মই যিমান বিপদত পৰিলেও মোৰ মনটোৱে তোমাৰ দুখানি চৰণ এৰি যাতে আন দেৱ দেৱতালৈ ধাৱমান নহয়। আন দেৱ ধৰ্মক নজাক মোৰ মতি, তোমাৰ চৰণে হওক নিৰন্তৰে ৰতি। যেনেদৰে গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে, সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ, ঠিক সেইদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সংসাৰৰ বিভিন্ন বিপদ বিঘিনিয়ে বাধা দিব, সেই বাধা নেওচি যাতে মোৰ মনটো সদায় তোমাৰ চৰণত মজি থাকে। অ যেন জাজি গংগাক নিৰোধ কৰে যদি, তথাপিতো সাগৰত পৰে দেৱ নদী। এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন, সদায় স্মৰক মাত্ৰ তোমাৰ চৰণ। গতিকে ভাগৱত ধৰ্মটো হ'ল নিষ্কাম ধৰ্ম। আৰু এই ভাগৱত পৃথিৱীলৈ অহাৰ লক্ষ্য উদ্দেশ্য মাত্ৰ এটা। ব্ৰহ্মাই নাৰদক যেতিয়া ভাগৱত দিছিলে, ভাগৱত দি কৈছিলে, হে নাৰদ, তোমাক মই যি ভাগৱত ক'লোঁ, এই ভাগৱতৰ সাৰ হ'ল কেৱল কৃষ্ণ নাম। তুমি সকলো জানাই, গতিকে এই ভাগৱত পৃথিৱীত প্ৰচাৰ কৰা। লক্ষ্য উদ্দেশ্য মাত্ৰ এটা।
তুমি সৰ্ব জান ইটো শাস্ত্ৰ খান প্ৰচাৰ কৰালো কত অজ্ঞান গো চুক সংসাৰত ৰোক মিলোক ৰতি কৃষ্ণত। যাতে এই ভাগৱত পৃথিৱীৰ মানুহে জ্ঞানটো আয়ত্ত কৰক, অজ্ঞানতা দূৰ হওক, কৃষ্ণত ৰতি হৈ যাতে সুখে সংসাৰ তৰি গুচি যাব পাৰে। আৰু দ্বিতীয়তে গুৰুজনে স্পষ্টভাৱে ক'লে, ধৰ্ম জ্ঞান লৈয়া বৈকুণ্ঠ গৈলা ভগৱন্ত কৃপাময় অজ্ঞান আন্ধাৰ বিনাশ কৰিতে ই শাস্ত্ৰ ভৈলা উদয়। যে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গ'ল, বৈকুণ্ঠলৈ যাওঁতে দুটা বস্তু লগত লৈ গ'ল। আমাৰ সহজ সৰল অসমীয়া ভাষাত ক'বলৈ গ'লে কৃষ্ণদেৱে দুটা টোপোলা লগত লৈ গুচি গ'ল। আমাৰ কাৰণে এটা টোপোলা থৈ গ'ল, কলিৰ মলমতি মনুষ্যৰ কাৰণে। এতিয়া আমি লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে থৈ যোৱাটোত গুৰুত্ব দিব লাগে, ভাবক। আৰু এই তত্ত্বটো নাজানি আমি বহুতে কি কৰোঁ, থৈ যোৱাটোতো গুৰুত্বটো দিওঁ কিন্তু লৈ যোৱা দুটাত বেছি গুৰুত্ব দিওঁ। আৰু হয়ো হয়, আপুনি বৰশী টোপাই আছে, যিটো মাছ বৰশীৰ পৰা এৰাই গুচি যায় সেইটোতহে গুৰুত্ব থাকে, এই বৰ ডাঙৰ মাছ আছিলে দেই। গতিকে আমাৰ সৰহসংখ্যক মানুহৰ লৈ যোৱা দুটাত গুৰুত্ব। আমাৰ কাৰণে যিটো টোপোলা থৈ গ'ল, ভগৱন্তই তেওঁৰ সৰ্বশক্তি দি থৈ গৈছে। সেইকাৰণে ইয়াৰ ইমান মহিমা আছে, যিমানে খৰচ কৰিব সিমানে বোলে বাঢ়ি বাঢ়ি গৈ থাকে। অনুযত ধন দেখা খৰচিলে যাই বৃথা খাইলে দিলে সবেতো যাই নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগবাতি লেবু বাঢ়ি যাই। কি লৈ গ'ল, কি থৈ গ'ল? পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলাৰ লগত লৈ গ'ল। ধৰ্ম মানে তপ জপ জাক যজ্ঞ পূজা পাতল প্ৰভৃতি যিটো কৰ্ম মাৰ্গ। জ্ঞান মানে যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি প্ৰভৃতি অষ্টাংগ যোগ য'ত আছে জ্ঞান মাৰ্গ, এই দুটা লৈ গুচি গ'ল। আমাৰ কাৰণে কি থৈ গ'ল? তেওঁৰ গুণৰ নাম। আৰু এই গুণনামৰ ইমান মহিমা পূৰ্বতে স্বয়ং ভগৱন্ত কৃষ্ণক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, কলিৰ মলমতি লোকে কৃষ্ণৰ নাম যিমানেই নলওক এই দুটা চকুৰে কেতিয়াও দেখা নাপায়, উপলব্ধি কৰিব পাৰিব। কিন্তু দুটা চকুৰে নেদেখিলেও দেখা সকলতকৈ আজি আমি বেছি ফল পাইছোঁ। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে ততোধিক পাৱে আবে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ বেছি ফল পাওঁ, যিহেতু ভাগৱত বাস্তৱবাদ আৰু বিজ্ঞানসন্মত। গতিকে আমি কথাবিলাক বাস্তৱত ল'ব লাগিব। চাব এতিয়া এই প্ৰমাণ, তাৰমানে কিবা এটা বস্তু পাই যোৱাতকৈ পাবলৈ যিটো হেঁপাহ, পাম হৈ আছে, তাত আনন্দ থাকে, প্ৰেম থাকে। কিন্তু পাই যোৱাৰ পিছত সেই আনন্দ বা প্ৰেমটো থাকেনে বাৰু? কেতিয়াও নাথাকে। আইসকলে প্ৰমাণ পাইছে, যদিহে বন্ধনৰ পইচা লৈ পাইছে। বন্ধন গোটৰ পৰা পইচা ল'বলৈ হ'লে সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগিব। আই এগৰাকীয়ে 50,000 টকা আবেদন কৰিলে, সম্পাদিকাই ক'লে অহা সপ্তাহত আপোনাৰ পইচা হৈ যাব। এসপ্তাহ খোৱা বোৱাও নাই, টোপনিও নাই, ফূৰ্তিতে। পাম কিমান ভাল লাগিব। সেই পামটোত আনন্দ আছে। যে 50,000 টকা নি ঘৰ সোমোৱালেহি লগে লগে বিপৰীতটো আৰম্ভ নহয়নে বাৰু? ইটোকো লাগে সিটোকো লাগে, পইচা নাই, পিছত সপ্তাহে সপ্তাহে দিবলৈ মাথা মাৰি থাক।
এবছৰো যদি পাম পামকৈ থাকিলেহেঁতেন, এবছৰ আনন্দত থাকিলেহেঁতেন। তদু ভকতে ঈশ্বৰৰ নাম লৈ ভাল পায়, এতিয়া ঈশ্বৰক পাম, আনন্দ আছে। সেইকাৰণে বৃন্দাবনত যেতিয়া কৃষ্ণৰ ওচৰৰ পৰা গোপীসকল ঘৰলৈ আহিবলৈ ইচ্ছা কৰা নাছিল, তেতিয়া কৃষ্ণদেৱে কৈছিলে, দেখনতে শুনন্তে হেলা হুৱে মতি, বিদুৰৰে পৰা কৰিব ভকতি। তোমালোক যদি মোৰ লগত একেৰাহে থাকি যোৱা, মোৰ প্ৰতি অৱহেলা ভাৱ আহি যাব, যে আঁতৰৰ পৰাই শ্ৰৱণ কীৰ্তন কৰি থাকিবা। এতিয়া ইয়াৰ পৰা, নামৰ পৰা সুফল পাবলৈ হ'লে আমাক কিন্তু এটাই বস্তু লাগিব, সেইটোৱে হ'ল নামৰ প্ৰতি থকা সুদৃঢ় বিশ্বাস। কিয়নো বিশ্বাসে নামৰ কক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। নামক যদি সুদৃঢ় বিশ্বাসে ধাৰণ কৰিব পাৰে, প্ৰত্যেকটো অপায় অমংগল বিপদ আপদত আপোনাক উদ্ধাৰ কৰিবই খাটাং। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে আকৌ অন্ধবিশ্বাসবিলাক এৰিব লাগিব। আমাৰ সমাজত এতিয়াও কুসংস্কাৰ কিছুমান চলি আছে, অন্ধবিশ্বাস কিছুমান চলি আছে। প্ৰকৃতিৰ নিয়ম, ছোৱালী গাভৰু হ'ল, ধুমধামেৰে বিয়া পাতে, কোনো শাস্ত্ৰত নাই এইটো। কাৰণ বিবাহ শব্দটো আহিবই নহয়, বিবাহ বুলিলে দৰা এজন লাগিবই। কাৰণ পিতৃগৃহৰ পৰা পতিগৃহলৈ বহন কৰি লৈ যোৱাকে বিবাহ বুলি কয়। আভিধানিক অৰ্থ বিশেষভাৱে সম্বন্ধ, বিবাহ। তাত কিমান নীতি নিয়ম ব্যৱহাৰ কৰে পুৰণিকলীয়া, য'ত কোনো বিজ্ঞান নাই। এতিয়াও শনিবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ, সোমবাৰ মানি থাকে। শনিবাৰে মঙলবাৰে বোলে দাড়ি চুলি কাটিব নাপায়, নখ কাটিব নাপায়, কোনো শাস্ত্ৰত লিখা নাই, মিছা কথা। গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া গ্ৰহটো হ'ল শনি গ্ৰহ। শনিবাৰে কৰা কৰ্ম ধুনীয়া হ'ব নে বেয়া হ'ব তেতিয়াহ'লে? আকৌ মংগল শব্দটো অমংগল কৰি পেলাই। মংগল মানে কি? যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, তেতিয়া মানিব পাৰি, সেইটোত বিজ্ঞান আছে। আমি আহাৰ খোৱাৰ পিছত দাড়ি চুলি নখ কেতিয়াও কাটিব নালাগে। আইসকলে চেলাৰীহে উঘালিব নাপায়, এইটো মানে জানো? চেলাৰী যিমান উঘালিব সিমানে চকু দৃষ্টি কমি কমি আহি থাকিব, সেইটো কিন্তু নামানে। এতিয়া আগৰ দিনত এনেকুৱা কিছুমান অন্ধবিশ্বাস আছিলে, সেইটো বাৰু শ্ৰদ্ধাও আছিলে। আইসকলে স্বামী নামটো কাঢ়িব নাপায় নহয়, আগতে নেকাহে নহয়। নামটো কি তেখেত বুলি কৈ থৈ দিয়ে, ওচৰৰ এগৰাকী মাতি আনি কয়। আজিকালি কলিযুগ ওলোটা, আজিকালি তই মৰমকে মাতে নাম কাঢ়ি। আগতে কিন্তু স্বামীৰ নাম নেকাহে। সেইটোও নহয় আচলতে, সেইটো কৰিলেও বিপদত পৰিবলগীয়া হয়। এবাৰ এগৰাকী আই মাতৃ পৰিলে বিপদত, একদম ৰাজহুৱা নামতে বিপদত পৰিলে। তেওঁ স্বামীজনৰ নাম আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই জিলাখনৰ ভিতৰতে তেওঁহে নামতি, তেওঁ নহ'লে নাম নহয়েই। এবাৰ নামলৈ নিমন্ত্ৰণ হ'ল, কাহ চৰ্দি হৈ মাতটো বহি আছিলে, মাতেই নাই। তাৰ আইগৰাকীও তেওঁ ভাল নামতি, গোটেই অঞ্চলৰ ভিতৰত আইসকলৰ ভিতৰত তেওঁৱে নাম গাই ঘূৰি ফুৰে। আইগৰাকীক ক'লে, হেৰা আমুক বাৰে তোমাক ক'ৰবাত নিমন্ত্ৰণ আছে নেকি? বোলে নাই, মোৰ লগতে ওলাবা আহে, মোৰ আমুকত নামৰ দায়িত্ব আছে, ৰাইজ ঢেৰ হ'ব, মাতটো বহি আছে, তুমি আইসকলৰ মাজত বহি নামষাৰ উঠাই দিবা, উঠি যাব। বোলে হ'ব। চাইকেলক ইয়াতে জাপানী বহি পালেহি নামৰ জেগা, গোবিন্দ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই ল'লে, ইংগিতো দিলে, ধৰিবা দেই। বোলে হ'ব হ'ব, ধৰিম বাৰু। যেনে তেনে গোবিন্দই বৰগীতটো গালে আৰু দিহাখুৰীয়া এভাগ দি ভাবিলে চতুৰ্মিষতি অৱতাৰ এভাগ দি লওঁ বুলি জয়হৰি গোবিন্দটো দিলে লগাই। এগৰাকী মুখে নেমাতিলে, মনে মনে ভাবিছে এইভাগে দিবলৈ পালে, বেলেগ দিবলৈ নাপালে। নাম এদাই হৈ গ'ল, এগৰাকী মুখে নেমাতিলে। কাষৰগৰাকীয়ে খুলিলে, হেৰি আপোনাৰ কিবা অসুখ নেকি? বোলে নহয়, আপুনি মুখে নেমাতিলে। বোলে এনেই নেমাতিলে, এইবাৰ গাব দেই, এইবাৰ নধৰিলে কিন্তু আমিও নধৰোঁ। বোলে হ'ব। গোবিন্দ আকৌ মনে মনে খং, ঘৰত ইমান শিকাই বুজাই আহিলোঁ, এইজনী মুখে নেমাতিলে, এইবাৰনো চাগে ক'ত মাতিব? এতিয়া চুটি চাই এভাগ দিওঁ বুলি লগাই দিলে। কি? গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। এইবাৰ নমতা হ'ল নহয়। মনে মনে হৈছে এইবাৰো এইভাগে দিবলৈ পালে। 3 শাৰীমান গৈছে আৰু কাষৰগৰাকীটো কিলাকুটি মাৰিবলৈ আৰম্ভ কৰিলে, হেৰি আই আপুনি নধৰিলে আমিও নধৰিম, আইসকলে বন্ধ কৰি দিম এতিয়া। শেহত উপায়ন্তৰ হৈ 4 শাৰী যোৱাৰ পিছত আইগৰাকীয়ে ধুনীয়াকৈ গালেগৈ আৰু গোপাল নিজৰ জন যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিও গোবিন্দটো নেগালে। সেইটো হ'ল অন্ধবিশ্বাস, কুসংস্কাৰ। বিশ্বাসটো কেনেকুৱা হ'ব লাগিব?
গীতাত কৈছে, হে সখী, কাছৰ দৰে বিশ্বাস হ'ব লাগিব। যেন কুৰ্মে ততে ডিম্ব থৈয়া জলে বনছে, শ্ৰদ্ধা ভাৱে মনে বাঞ্ছে, তভু শিশুখানছে। কাছৰ নিজৰ ওপৰত ইমান সুদৃঢ় বিশ্বাস আছে। কাছয়ে কণী পাৰে বালিত, উমনি দিয়ে পানীৰ পৰা। ইমান বিশ্বাস যে মই পানীৰ পৰা মনে ভাবি থাকিলেও পাৰত থকা কণী ফুটি পোৱালি জগিবই। এটা পুখুৰীত এডাল সাপ আৰু এটা মাছৰ সখী আছিলে। সাপটোৱে সদায় সখীয়েকক কয়, হেৰা সখী, তোমাৰ লগত মই কি সখীটো পাতিলোঁ? কিয়? তোমাক দেখিলে মানুহে আঁতৰৰ পৰা খেদা মাৰি আহে ধৰিবলৈ। মোক দেখিলে কিন্তু মানুহ আঁতৰতে পলায়, কিয়নো মোৰ গাত ইমানেই বিষ আছে, মই কামুৰিলে মানুহ জীয়াই থাকিব নোৱাৰে। এই কথাটো যেতিয়া মাছক সদায় ক'বলৈ লাগিলে, এদিন মানে মাছৰ উঠিলে খং। সাপক ধৰিলে উভতি, হে সখী, তোমাৰ বোলে বৰ ফুটনি মৰা কথা আহে, আজি তুমি মনে মনে থাকা, আজি মোৰ কথা শুনিব লাগিব। বোলে তোমাৰনো ক'বলৈ কি আছে? শুনা, তুমি কামুৰিলেও যদি মানুহ বাচি থাকে, মই কামুৰিলে কিন্তু মানুহ একেবাৰে মৰি যাব, কেতিয়াও বাচি থাকিব নোৱাৰে। সাপৰটো উঠিলে খং, মনে মনে ভাবিছে মাছৰ গাতনো কিহৰ বিষটো আছে, প্ৰমাণ দিব পাৰিবা? বোলে পাৰিম, ঠিক আছে। দুদিনমানৰ পিছত সেই পুখুৰীটোলৈ মানুহ এটাই কেঁকুৰা গাঁতত মাছৰ গাঁতত হাত ভৰাই ভৰাই আহি আছে। সাপে ক'লে, হেৰা সখী, বৰ ফুটনি মাৰিছিলা, তোমাৰ গাত বিষ আছে বুলি, ব'ল আমি একেটা গাঁততে সোমাই থাকোঁ। মানুহটোৱে যেতিয়া গাঁতত হাত ভৰাই দিব, প্ৰথম কামোৰটো মই মাৰিম। কামোৰ মৰাৰ পিছত তুমি ওলাই চাবা, দেখিবা যে সি মৰিবলৈ চটফটাই আছে। মাছে ক'লে, হ'ব, মাৰিবা। এইমতে দুয়োটা একেটা গাঁতত সোমাই থাকিলে। মানুহটোৱে যেতিয়া গাঁতত হাত ভৰাই দিলে, সাপে দিলে কামোৰ মাৰি, গোটেই বিষ ঢালি দিলে। সাপে কামোৰাৰ পিছতে মাছটোৱে লাহেকৈ মানুহটো মুখ আগলৈ ওলাই চাইছে, সঁচাকৈ মৰিব নেকি আকৌ। তাৰ মানুহটো চকুটো পৰিলে আকৌ মাছটোৰ ওপৰত। মানুহটোৱে আকৌ মনে মনে ভাবিলে, মোক মাছেহে কামুৰিলে, কথাটো গুৰুত্বই নিদিলে। তাৰপিছত মাছে ক'লে, হেৰা, বৰ ফুটনি মাৰিছিলা নহয়, মই নিজ চকুৰে দেখিছোঁ। মানুহটোৱে গুৰুত্বই নিদিলে, এইবাৰ মই কামোৰ মাৰিম। কামোৰ মৰাৰ পিছত তুমি ওলাই চাবা, মানুহটো চটফটাই আছে। সেইবাৰ হাত ভৰাই দিওঁতে মাছে দিলে জোৰত কামোৰ মাৰি। কামোৰ মৰাৰ পিছতে সাপটোৱে মানুহটো মুখ আগলৈ ওলাই চালে, কিজানি হয় বা। মানুহটোৰ চকুটো পৰিলে সাপটোৰ ওপৰত। মনে মনে ভাবিলে, মোক আজি সাপে খুলিলে, এইটো ধৰ ধৰ মাৰ মাৰ লাগিলে। এইটোকে কৈছে সুদৃঢ় বিশ্বাস। দ্বিতীয়তে, ভাগৱতে আমাক সদায় আনন্দত থাকিবলৈ কৈছে। মনত ৰাখিব দেই, কৃষ্ণ শব্দৰ অৰ্থ হ'ল আনন্দ। পৰম আনন্দ, প্ৰেমানন্দ, নিত্যানন্দ, চিদানন্দ, সদানন্দ ইত্যাদি ইত্যাদি। ইয়াৰ বিজ্ঞানটো হ'ল এইটোৱেই। ভাগৱতে কৈছে, হেৰা, পৰম অমূল্য নৰ তনু আছা পাই, নুহিকে শাশ্বত এইটো ক্ষণিকে পৰয়। তুমি যি মনুষ্য দেহটো পাইছা, ব্ৰহ্মাদি দেৱতাসকলে বিচাৰিছিলে পৰম অমূল্য, কিন্তু খন্তেকীয়া, ইয়াৰ বিশ্বাস নাই। কাৰ কেতিয়া মৃত্যু হয় কোনেও ক'ব নোৱাৰে। অন্ততঃ জীয়াই থকা কেইদিন আনন্দত থাকা। দুদিনীয়া সংসাৰ, ধন পইচা পাতি, ল'ৰা ছোৱালী, এইবিলাক ভাবি অন্তৰত দুখ নিদিবা। যি অন্তৰত দুখ দিয়ে তেওঁকে আত্মঘাতী বুলি কয়। আত্মঘাতী মানে ছুইচাইড কৰাটোকে কোৱা নাই, আত্মযোগ আঘাত, আত্মঘাত। নিজক যি আঘাত দিয়ে, নিজক যি মনক কষ্ট দিয়ে, অৰ্থাৎ ভগৱন্ত সকলোৰে হৃদয়তে আছে। যাৰ হৃদয়ত বোলে আনন্দ নাই, তাৰ হৃদয়ত বোলে কৃষ্ণও নাই। মনত ৰাখিবা, কৃষ্ণ আহিবলৈ হ'লে প্ৰথম আনন্দ লাগিব। তাৰ আনন্দনো কেনেকৈ কৰে বাৰু, যিখনে টেনশ্যন আৰু পইচা পাতিবা ধৰি, নহয়নে বাৰু? এতিয়া ইয়াৰ বিজ্ঞানটো আপুনি বাস্তৱত চাব। যাৰ মন সদায় আনন্দত থাকে, তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে। মচুৰ দালি পানী, ঢেকীয়া ভাজি, আলু পিটিকাই খাওকচোন বাৰু, আনন্দ মানে স্বাস্থ্য পাতি কিমান সুন্দৰ হ'ব। যাৰ মন সদায় আনন্দত থাকে, তেওঁৰ বেমাৰ আজাৰো কম। এতিয়া আজিকালি মানুহৰ মুখত হাঁহিটো নাইকিয়া হ'ল, আছে জানো? নাহাঁহিলে নহয় কাৰণে হাঁহে। এইকণৰ পৰা অন্তৰৰ পৰা হাঁহেনে বাৰু? পেট বিষাই যোৱাকৈ হাঁহেনে বাৰু? যিসকলে পেট বিষাই যোৱাকৈ হাঁহিব পাৰে, তেওঁ কেতিয়াও গেছৰ টেবলেট খাব নালাগে। মনত ৰাখিব, এতিয়া হাঁহিয়েই নাই। আজি আপোনালোকে আনন্দ মনেৰে টোপনি ক্ষতি কৰকচোন বাৰু। কালিলৈ ৰাতিপুৱা চাব, মুখৰ উজ্জ্বলতা বাঢ়িলে অকণো পুতুকা নপৰে।
আমাৰ পাঠকসকল দেউৰীবলীনাসকলক লক্ষ্য কৰিবচোন, একেৰাহে ইমান টোপনি ক্ষতি কৰে, অকণমান পুতুকা পৰেনে? এই আগতকৈ বোলে স্বাস্থ্য পাতি ধুনীয়াহে হৈছে বুলি ক'ব। কেলে? আনন্দ। আৰু চেহেৰা পাতিও ধুনীয়া হয়। যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে, সেইসকলক লক্ষ্য কৰিবচোন, অন্ততঃ বিউটি পাৰ্লাৰ খৰচটো কমি যাব, বহুত ৰেহাই হৈ যাব। বিউটি পাৰ্লাৰ যোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে আনন্দই ব্ৰহ্ম, ব্ৰহ্মই হ'ল কৃষ্ণ। বাৰু এতিয়া আমি পদলৈ আহিছোঁ। পৃথু চৰিত্ৰ। পৃথু কোন আছিলে? পৃথু বেন আছিলে। বেন কাৰ পুত্ৰ? বোলে অংগ ৰজাৰ পুত্ৰ। বেন আছিলে অত্যাচাৰী এজন শাসক। তেওঁৰ অত্যাচাৰত বাপেক থাকিব নোৱাৰিলে, বনলৈ গুচি গ'লগৈ। বেনৰ মতে বেনে কি কৰিছিলে? ঋষিমুনিসকলক ধৰ্ম কৰ্ম চব বন্ধ কৰি দি ক'লে, ময়ে ঈশ্বৰ, ময়ে শাসন কৰ্তা, মোকেই পূজা কৰ, মোৰ যজ্ঞ কৰ। বেনৰ এদিন ঋষিমুনিবিলাকে কি কৰিলে? মঠি পেলালে। মঠি পেলাই পৃথুলৈ ৰূপান্তৰ কৰি পেলালে। এই মানুহক মঠি জানো মানুহ বনাব পাৰে? কিন্তু এইটো আমাক কি দেখুৱালে? আমি মঠিব লাগিব কাক? এই দেহ পৰিচালকজনক, মন। যি আমাৰ দশইন্দ্ৰ পৰিচালনা কৰে, সিয়ে ৰজা নহয় জানো? অহংকাৰৰ দ্বাৰা পৰিচালিত, হিতাহিত জ্ঞান শূন্য মনটোৱে হ'ল বেন। তেওঁ ধৰ্ম কৰ্ম নেমানে, তেওঁ ঈশ্বৰ। তেওঁক মঠি পেলালে। বেনক যেতিয়া মঠিছে, মঠোতে এটা ক'লা অদ্ভুত প্ৰাণী বেনৰ গাৰ পৰা বনলৈ দৌৰ মাৰিলে, ওলাই গুচি গ'ল। এতিয়া সেই অদ্ভুত বস্তুটো কি? অদম্ভ দৰ্প পৰ নিন্দা, অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্বয় অহংকাৰ, হিংসা কামনায় আশা শঠ ব্যভিচাৰ, এই ষোল গোটা পুত্ৰ জানিবা মায়াৰ। ক'ত থাকে? অ মনৰ লগত থাকে, এহি ষোল হজন, তৰিবে নোৱাৰে লোক এই কাৰণ। আমাৰ মনটোতেই এই 16জনীয়া পৰিয়ালটোৱে বাঁহ লৈ থকাৰ কাৰণে আমি মনুষ্য তৰিব নোৱাৰোঁ। যেতিয়া আমি 16জনীয়া পৰিয়ালটোক দমন কৰিব পাৰিম, তেওঁৱে পৃথুলৈ ৰূপান্তৰিত হ'ব। পৃথু পৰম পুৰুষ পৰমেশ্বৰক হৃদয়ত যেতিয়া স্থাপন কৰিব, তেওঁৱে হ'ল পৃথু, আৰু তেওঁৱে হ'ল অৱতাৰী পুৰুষ। তেওঁ হ'ল ঈশ্বৰৰ অৱতাৰ। আৰু সেইকাৰণে নাৰায়ণ দাস কেনেকৈ দূৰ হ'ব সেইকেইটা? নাৰায়ণ দাস ঠাকুৰ এটাই ফকৰা যোজনাত লিখিলে, এ ৰাম কুকুৰে পাতিলে বিয়া বাঘৰ জীয়ৰী, অ দেখিয়া ভালুক গৈলা ঘৰ বাৰী এৰি। কুকুৰে বোলে বাঘৰ জীয়েকক বিয়া পতা দেখি ভালুক বোলে ভয়তে ঘৰ বাৰী পলাল। কুকুৰ মানে জীৱটোক বুজাইছে। জীৱটোক কুকুৰৰ লগত কিয় তুলনা কৰিছে? কুকুৰৰ গাত আপুনি গৰম পানী ঢালি ছাল বাকলি এৰুৱাই দিয়ক, ঠেং ভাঙি দিয়ক, কিন্তু চোৱা পাতনিলৈ যাবলৈ সি কেতিয়াও নেৰে। যে আমি মনুষ্য দেহ পাবৰ কাৰণে 84 লক্ষ জনী অতিক্ৰম কৰি মনুষ্য দেহটো পাইছোঁ। বাকীবিলাকত যিমান বিষয় ভোগ কৰিলোঁ, মনুষ্য দেহ পাই সেই বিষয় ভোগ একেই। গতিকে যি মানুহে বিষয় ভোগ ত্যাগ কৰি আহি আকৌ মনুষ্য দেহটো পোৱাৰ পিছত ঈশ্বৰৰ ভজনা নকৰি বিষয়তে মজি থাকে, চোৱাপানীত ঘূৰা একে কুকুৰৰ লগত তুলনা কৰিলে। বাঘৰ জীয়ৰী মানে নাম। যি জীৱই ঈশ্বৰৰ নামৰ লগত, বিবাহ মানে হ'ল সম্বন্ধ ঘটাব, তেওঁৰ ঘৰত এই মানে মনুষ্যৰ দেহৰূপী ঘৰখনত সেই কাম ক্ৰোধ লোভ মোহ ৰূপী ভালুক নাথাকে, আহি দৌৰ মাৰিব। আজি আমাৰ আছেনে বাৰু কাৰোবাৰ? কিন্তু যায়হে যায়, চুপ লৈ থাকে, আকৌ আহিব। এতিয়া আপুনি ভাবিছে নেকি এতিয়া পোহৰ হৈ আছে, এই আন্ধাৰ নহ'ব নেকি? আন্ধাৰ নাই বুলি আছে, আন্ধাৰ আছে, আন্ধাৰে চুপ লৈ আছে। বেলি বহাৰ লগে লগে আন্ধাৰে গ্ৰাস কৰিব।
ছুইচটো যেতিয়ালৈকে অন হৈ থাকিব তেতিয়ালৈকে পোহৰটো ৰুমটো তেতিয়ালৈকে পোহৰ হৈ থাকিব। যেতিয়া অফ কৰি দিব লগে লগে আন্ধাৰে গ্ৰাস কৰিব। সেইকাৰণে আমাৰ হৃদয়টো ঈশ্বৰৰ নামৰূপী ছুইচটো আপুনি অন কৰি থৈ দিয়ক, তেতিয়া এইবিলাকে গণ্ডগোল কৰিব নোৱাৰে। মাধৱৰ নাম বৎস প্ৰায় ভৈলা ভক্তে তাং কলৈয়া জান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। মাধৱৰ নাম বৎস প্ৰায় ভৈলা, মাধৱ ঈশ্বৰৰ নামটো হ'ল বৎস মানে পোৱালি। এতিয়া পোৱালিটো আগত লৈ গ'লে আপুনি এতিয়া চাব পথাৰৰ মাজত আপোনাৰ গাইজনীয়ে পোৱালিটোৱে চৰি আছে। আপুনি বাৰু গাইজনী ঘৰলৈ খেদি আনিব পাৰিবনে পোৱালিটো ননাকে? কেতিয়াও নোৱাৰে। যেনে তেনে ধৰি বান্ধি আনি গোহালিত বান্ধি থ'ব, পোৱালীয়ে যেতিয়া হেম্বেলিয়াব সি পঘা ছিঙি দৌৰিব। এতিয়া গুৰুজনাৰ আহ্বান, এয়া গাইজনী খেদি কষ্ট কৰিব নালাগে, পোৱালিটো কোলাত লৈ আহা, গাইজনী নিজে নিজে আহিব। ঈশ্বৰৰ নাম ৰূপ বৎস লৈ ফুৰক ভগৱন্তই উদ্ধৱক কৈ দিলে যে ভকত সমান সখী মোৰ কোনো আছে, ময়ো মহা ভকতৰ ফুৰু পাছে পাছে। এতিয়া পৃথুৱে এই দেহৰূপী বসুমতীহে মঠিব। এতিয়া অকণ পাঠ কৃষ্ণ কৃষ্ণ। এতিয়া তাৰমানে বেনৰ ৰাজত্ব কালত পৃথিৱীৰ উৰ্বৰ শক্তি নাইকিয়া হৈ গুচি গ'ল। বেনে পৃথিৱীক বধ কৰিবলৈ বিচাৰিছে। তাত ধৰণীয়ে মানে স্তুতি কৰিছে, সেৱা কৰিছে যে মোক ক্ষমা কৰা। ইয়াত কেইটামান কথা কৈ গ'ল। চাৰিবিধৰ প্ৰাণীমূত আছে সমুদায়, চাৰিবিধ প্ৰাণী আছে মোৰ। এতিয়া চাৰিবিধ প্ৰাণী কি? আমাৰ এনে বহুতে কৈ থৈ দিয়ে উৰণ বুৰণ গজন ভ্ৰমণ, হয়নে মানে এই চাৰিমুঠি জীৱ। কিন্তু আচলতে ভাগৱতত উৰণ বুৰণ গজন ভ্ৰমণ বুলি চাৰিমুঠি জীৱৰ কথা নাই কোৱা। চাৰিবিধ প্ৰাণী হ'ল তাৰমানে জীৱ চাৰি প্ৰকাৰে সৃষ্টি হয়। প্ৰথমটো হ'ল জৰায়ুজ, তাৰপিছত অণ্ডজ, ছেদজ আৰু উদ্ভিদজ। জৰায়ুজটো হ'ল যি জন্ম হয়, এক প্ৰকাৰ প্ৰাণী জন্ম হয়, হয়নে বাৰু? জৰায়ুজ, মানুহ জৰায়ুজত পৰে। তাৰপিছত অণ্ডজটো হ'ল তাৰমানে প্ৰথম কণী, তাৰপিছত কণী ফুটি পোৱালি, সেইটো অণ্ডজ। এই প্ৰকাৰেও আহে জীৱ। ছেদজ মানে গেলা পচা বস্তুত যিবিলাক আপোনাৰ মহ দাহ এইবিলাক চাহী এনেকুৱা জাতীয়, সেইবোৰ ছেদজৰ পৰা আহে। উদ্ভিদজ মানে হ'ল গজন, উদ্ভিদ। এই চাৰি প্ৰকাৰ প্ৰাণীকে চাৰিমুঠি জীৱ বুলি কয়। তাৰপিছত আগতে এটা কথা ওলাই গ'ল যে তিনি তাপ, যে আমি সদায় তিনি তাপত দগ্ধ হৈ আছোঁ। তিনি তাপৰ ভিতৰত যিকোনো এটা নহয় এটা তাপ থাকিবই মানুহৰ জীৱনত। তিনি তাপ কি? এটা হ'ল আধ্যাত্মিক তাপ, এটা হ'ল আধি ভৌতিক তাপ, এটা হ'ল আধি দৈবিক তাপ। আধ্যাত্মিক তাপৰ দুটা ভাগ আছে, এটা হ'ল শাৰীৰিক, এটা হ'ল মানসিক। খৰ খজুৱতিৰ পৰা ধৰি শৰীৰত যিখিনি বেমাৰ আজাৰৰ পৰা দুখ পাওঁ সেইটো হ'ল শাৰীৰিক। মানসিকভাৱে যিবিলাক ক্লেশ পাওঁ, দুখ পাওঁ, সেইটো হ'ল মানসিক। শাৰীৰিক মানসিক দুইটাক আধ্যাত্মিক তাপ বুলি কয়। আধি ভৌতিক, আন পঞ্চভৌতিক প্ৰাণীৰ পৰা যিবিলাক ভয় খাওঁ, দুখ পাওঁ, কষ্ট খাওঁ। তাৰ ৰাতি গৰমকালি আন্ধাৰে মুন্ধাৰে খোজকাঢ়ি যাবলৈ কেলৈ ভয় লাগে বাৰু? এনেকুৱাটো পৰি থাকে বুলি, সেইটোৱে আধি ভৌতিক তাপ। হাতী আহিছে, বাঘ সিংহ ওলাইছে, ইত্যাদি ইত্যাদি। আৰু তাৰপিছত আধি দৈবিক, প্ৰাকৃতিক দুৰ্যোগৰ পৰা যিবিলাক দুখ পাওঁ, গৰম ঠাণ্ডা, বিজুলী ঢেৰেকণি, ভূমিকম্প ভূমিস্খলন, বানপানী, এই প্ৰকৃতিৰ পৰা যিবিলাক দুখ বা ক্লেশ পাওঁ এইবিলাক হ'ল আধি দৈবিক। গতিকে এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে হে কৃষ্ণ যত জীৱনিত
তিনি তাপে ভূঞা সন্তাপিত দুৰ্ঘোৰ সংসাৰ তাপত পৰি আছয় তজু পদ চেত ছত্ৰ প্ৰায়ী অমৃত বৰিষে সৰ্বদাই তাৰ ছায়া বিনে নেদেখো আৰু আশ্ৰয়। যেতিয়ালৈকে ভগৱন্তৰ দুখানি চৰণত আমি কায় বাক্য মানে আশ্ৰয় নল'ম তেতিয়ালৈকে আমি তিনি তাপৰ পৰা পৰিত্ৰাণ পাব নোৱাৰোঁ। যেনেদৰে এতিয়া খেতি দিন আহি আছে নহয়, প্ৰথম কি লাগিব আমাক খেতি কৰিবলৈ? কঠীয়া। কঠীয়া নহ'লে খেতি হ'ব জানো? গতিকে সেইদৰে ভক্তিও হ'ল এটা খেতি। ভক্তি খেতি কৰিবলৈ হ'লেও তাত কঠীয়াটো লাগিব, বীজটো লাগিব। ভক্তিৰ বীজ কি? ভকতিৰ বীজ শৰণে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ নাই ভকতি কৰই এৱা ঘতে যেন জল। ভক্তিৰ বীজটো হ'ল শৰণ। শৰণৰ মহা ফলটো কি? বোলে প্ৰেমানন্দ। সেই প্ৰেমানন্দ ফলটো পাবৰ কাৰণেহে আমি যত্ন কৰিব লাগে। আমাৰ আকৌ শৰণটো ক'লৈ গ'লগৈ? বোলে বোৱাৰীহঁতে নচলে আৰু যোৱা শৰণটো দিয়ে আনাগে। শহু শাহুৰক ভাত ৰান্ধি খুৱাবলৈ শৰণ দিয়ে। শৰণৰ লক্ষ্য উদ্দেশ্য এইটো নহয়। ল'ৰা ছোৱালীবিলাকক স্কুলত কিয় এডমিশ্যন দিয়ে? চাকৰিৰ কাৰণে দিয়ে নে জ্ঞান লাভৰ কাৰণে দিয়ে? যদি চাকৰিৰ কাৰণে এডমিশ্যন দিছে, পঢ়ুৱাইছে, তেতিয়া সি কেতিয়াও জ্ঞানী নহয়, সি কৰাপশ্যন কৰিবই। এতিয়া অসম তথা ভাৰতবৰ্ষত কৰাপশ্যন কোনে কৰে? অশিক্ষিতবিলাকে কৰে নে উচ্চ শিক্ষিতসকলে কৰে? উচ্চ শিক্ষিতসকলে কৰাপশ্যন কৰে। আৰু তেওঁলোকৰ শিক্ষাটো তেওঁলোকৰ মাক দেউতাকে নিদিলে, অকল মানে ধন ঘটিবৰ কাৰণে পঢ়ুৱালে। কিন্তু পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। ছাত্ৰ ছাত্ৰীসকলে কিতাপ জ্ঞানৰ কাৰণে পঢ়িব লাগে, ভকতসকলে শাস্ত্ৰ জ্ঞানৰ কাৰণেহে পঢ়িব লাগে। যেনেদৰে ল'ৰা ছোৱালীক আমি এডমিশ্যন দিওঁ, স্কুলত নামভৰ্তি কৰি দিলে, আপোনাৰ দুটা ল'ৰা, এটা ল'ৰাক নামভৰ্তি কৰাই দিলে, এটা ল'ৰাক নামভৰ্তি পঢ়িব নোৱাৰো বাদ দে ঘৰতে থাক কাম বন কৰিবি বুলি ৰাখি দিলে। এতিয়া যিটো এডমিশ্যন ল'লে ডাঙৰটো ল'ৰাই, সি আকৌ বছৰে বছৰে ফেইল কৰে, পঢ়াত গেধা। তাৰ কিতাপবিলাক চাই চাই সৰুটো আকৌ তাতকৈ বেছি চোকা হৈ যায়। এতিয়া সৰুটোক যিহেতু আপুনি স্কুলত এডমিশ্যন নিদিলে, সি যিমান চোকা হ'লেও ফেইল কৰা চাৰ্টিফিকেট হ'লেও পাবনে বাৰু? নেপায়। কিন্তু সি পৰীক্ষাত বছৰে বছৰে ফেইল কৰিলেও, গেধা হ'লেও সি কিন্তু ফেইল কৰা চাৰ্টিফিকেটখন হ'লেও পাবই। ঠিক সেইদৰে এই শৰণটো হ'ল আধ্যাত্মিক জ্ঞান লাভ কৰিবৰ কাৰণে আধ্যাত্মিক স্কুলত লোৱা এটা এডমিশ্যন। সেইকাৰণে ল'ৰা ছোৱালীক আমি সৰু কালৰ পৰাই শিক্ষাটো দিব লাগে। কিয় দিব লাগে? অকল এটাই কথা, পুত্ৰ এইটো কাৰণেই লাগে, পিণ্ড দিবলৈ লাগে। মাক দেউতাকক পিণ্ড দিবলৈকে লাগিব পুত্ৰ। পুত্ৰ নহ'লে পিণ্ড কোনে দিব? পৃথু ৰজাই কৈ দিলে প্ৰজাসকলক, না পিছত ওলাবগে, পুত্ৰ ভৰিলে লাগে পিণ্ড দিবাক বাপৰ, মূৰ পিণ্ড দান হুৱে ভজিলে ঈশ্বৰ। এইটোহে আচল পিণ্ড। গুৰুজনাই আমাক বাস্তৱত পিণ্ড দিবলৈ, জীয়াই থাকোঁতে পিণ্ড দিবলৈ কৈছে পিতৃ মাতৃক, আৰু জীয়াই থাকোঁতে শ্ৰাদ্ধ পাতিবলৈ কৈছে। মৰাৰ পিছত পিণ্ড খাবলৈ কৰ্মফলে পিতৃ মাতৃ স্বৰ্গে নৰকে যাই প্ৰসাদ ভুঞ্জিবাক লাগি কেহু নথাক। আকৌ সি পিণ্ড খাবলৈ, প্ৰসাদ খাবলৈ কোটি কোটি টকা খৰচ কৰি মাহ প্ৰসাদ গোটালৈ খাবলৈ আহিবনে বাৰু? নাহে। সেইকাৰণে বাস্তৱ জীৱনত পিতৃ মাতৃ কৰা শ্ৰদ্ধা আৰু ভক্তিয়ে হ'ল প্ৰকৃত স্বাৰ্থ। নামেৰে পুজিলে শ্ৰদ্ধা বাঢ়ে অনুক্ষণে,
ইহাকে বুলিয় সাধ শাস্ত্ৰৰ বচনে। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি কেতিয়া হ'ব? যেতিয়া আমি ঈশ্বৰৰ নাম ল'ম, ভকতক সংগলৈ যাম। যি সতী সন্তানৰ ভকতৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে, সেই সতী সন্তানে পিতৃ মাতৃক অশ্ৰদ্ধা কেতিয়াও নকৰে। শ্ৰদ্ধা কৰিবই, শ্ৰদ্ধাই হ'ল শ্ৰাদ্ধ। আৰু পিণ্ডটো এজোপা কলগছৰ লগত তুলনা কৰি আমাক বুজাইছে। পিণ্ড মানে কি? পিণ্ড মানে দেহ, ইংৰাজীত কৈছে বডি। 7 পুৰুষলৈকে সপিণ্ড, 7 পুৰুষলৈকে আমি ব্ৰতত থাকিব লাগে। এইটো বিজ্ঞানে কৈছে চেম বডি, সেইটো স্বীকাৰ কৰিছে। যিটো জেনেটিক ছিষ্টেম 7 পুৰুষলৈকে থাকে। গতিকে আমাক এজোপা কলগছৰ লগত তুলনা কৰি বুজাইছে। আপুনি কলপুলি এটা ৰুলে, সেই কলপুলিটো যিমানে ডাঙৰ হ'ব, একেটা মুহাতে চাৰিওফালে পুলিবিলাক ডাঙৰ হৈ আহে গজি পেলাই। কলগছজোপা যেতিয়া বুঢ়া হয়, কল থকা লাগি হালি গুচি যায়, তথাপি মৰি নাথাকে। সি মাটিৰ পৰা খাদ্য আহৰণ কৰিব নোৱাৰে, তথাপি মৰে জানো? নমৰে। কিয় নমৰে? একেটা মুহা হোৱাৰ কাৰণে পুলিবিলাকে মাটিৰ পৰা খাদ্য আহৰণ কৰে, তাকে খাই গা গছজোপা জীয়াই থাকে। সেইটোকে কৈছে পিণ্ড। অৰ্থাৎ যি পিতৃ মাতৃয়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে, যি মাতৃয়ে ইমান কষ্ট কৰি জন্ম দিলে, যি পিতৃ মাতৃয়ে আমাৰ কাৰণে লাখ লাখ টকা খৰচ কৰিলে, পঢ়ুৱালে, সেই পিতৃ মাতৃক আমি পিণ্ড দিব লাগিব। কেতিয়া? যেতিয়া পিতৃ মাতৃয়ে কৰ্ম কৰিব নোৱাৰা হ'ব, উপাৰ্জন কৰিব নোৱাৰা হ'ব, তেতিয়া পুত্ৰৰ উপাৰ্জনৰ আধা অংশ পিতৃ মাতৃৰ পোহপালনত খৰচ কৰাটো হ'ল পিণ্ড, শ্ৰদ্ধা ভক্তি কৰাটো হ'ল শ্ৰাদ্ধ। পৃথুৱে আমাক সেই আদৰ্শটো দেখুৱাই থৈ দিছে। আৰু যি কি নহওক, এতিয়া আমি এটা কথা আলোচনা কৰোঁ যে আমি প্ৰত্যেক মনুষ্যই, প্ৰত্যেক মানুহে যিকোনো ক্ষেত্ৰতে নহওক, ঈশ্বৰক আমি কওঁ কি বুলি? বোলে প্ৰভু কৃপা কৰিবা। আৰু কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গৈছে, প্ৰভু কৃপা কৰিবা। কোনোবাই ইণ্টাৰভিউ দিবলৈ গৈছে, প্ৰভু কৃপা কৰিবা। কোনোবা মেডিকেল গৈছে, প্ৰভু কৃপা কৰিবা। এতিয়া ভাগৱতে আমাক ঈশ্বৰৰ কৃপা লাভৰ উপায়টো কেনেদৰে দিছে? গীতাত কৈছে, হে সখী যে মে ভক্ত জনা পাৰ্থই ন মে ভক্তাস্তুতে জনা মত ভক্তানংশ মে ভক্তামম ভক্তাস্তুতে নৰা। হে সখী, পোনপটীয়াকে মোৰ নাম যিমানেই নলক কিয়, যেতিয়ালৈকে মোৰ ভকতক শ্ৰদ্ধা ভক্তি নকৰিব, তেতিয়ালৈকে মোৰ কেতিয়াও প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। গতিকে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিবলৈ হ'লে প্ৰথম আমি শিক্ষাটো দিব লাগিব, ভকতক শ্ৰদ্ধা ভক্তি কৰিবলৈ শিকাব লাগিব। ভকতক যেতিয়া সেৱা কৰিব, তেতিয়া পিতৃ মাতৃক সেৱা নকৰাকৈ নাথাকে। এতিয়া ভকতৰ প্ৰতি যেতিয়া শ্ৰদ্ধা ভক্তি আহি গ'ল, তেতিয়া সমস্ত মানৱৰ প্ৰতি শ্ৰদ্ধা ভক্তি আহি যাব। সমস্ত মানৱৰ প্ৰতি যেতিয়া শ্ৰদ্ধা ভক্তি আহি গ'ল, ইতৰ প্ৰাণীৰ প্ৰতিও শ্ৰদ্ধা ভক্তি আহি যাব। তেওঁ সমস্ত ভূততে ঈশ্বৰক দেখিব। এইটো হ'ল পৰ্যায়। যে কি নহওক, ঈশ্বৰৰ কৃপা পাবলৈ কি কৰিব লাগিব? আমি আৰম্ভণিতে কথাটো কৈছিলোঁ, তেতিয়া হয়তো সকলোৱে শুনা নাছিল। তেতিয়া কেইজনমান লোক আছিলে। এতিয়া পুনৰ কৈছোঁ চাব। এতিয়া আগতে মানে আমি দেখিছোঁ, আগতে যিসকলে পেঞ্চন আনিবলৈ যায়, পেঞ্চনাৰবিলাকে বেংকত গ'লে লগে লগে টকাটো নিদিয়ে নহয়, কিবা ঘূৰণীয়া বস্তু এটা দিয়ে বাৰু, নহয়নে বাৰু? সেইটো কি নামটো? টোকন। টোকন এটা দিয়ে। টোকনটো লৈ, টোকন বুলি টোকনটো লৈ বহি থাকিব লাগিব। আৰু নম্বৰ ধৰি যেতিয়া মাতিব, সেইটো জমা দিব, সেই পৰিমাণৰ পইচাটো উলিয়াই নিব। গতিকে আপুনি ঈশ্বৰক ক'লে, প্ৰভুৰ কৃপা কৰা। আৰু কৃষ্ণই আপোনাক সুধিব নহয়, টোকেনটো ল'লানে নাই? বোলে নাই, টোকেনটো লৈ আহে। ঈশ্বৰৰ কৃপা পাবলৈ হ'লেও টোকেন এটা আছে, সেইটো আগতীয়াকৈ লৈ ল'ব লাগিব। বোলে সেইটো কি? ভকতসকলে যেবে কৰয়া আশীৰ্বাদ, তেবে খেমিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। ভকতৰ আশীৰ্বাদ, তাৰ পিছতহে কৃষ্ণৰ কৃপা। একাদশ স্কন্ধ ভাগৱতত বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে আকৌ উদ্ধৱক কৈ গৈছে, হেৰা উদ্ধৱ,
মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটো জন মোৰ মহাপ্ৰিয়তম, কহিলো প্ৰতি প্ৰতি। যি মোৰ ভকতক শ্ৰদ্ধা ভক্তি কৰি থাকে সেইজনহে মোৰ মহাপ্ৰিয়তম। ভকতসকলে যেনেদৰে ভগৱন্তৰ গুণ গাই আনন্দত আপ্লুত হৈ মায়াময় সংসাৰৰ কথা সকলো পাহৰি থাকে, তদ্ৰূপ ঈশ্বৰেও বোলে ভকতৰ গুণ গাবলৈ পালে নেৰে। প্ৰমাণ কৃষ্ণ উদ্ধৱ সংবাদ। মনতে ভাবিলে মইতো এতিয়া বৈকুণ্ঠলৈ যাম, ভকতৰ গুণ গাবলৈ ক'ত পাম? গতিকে উদ্ধৱৰ আগত ভকতৰ গুণ গাবলৈ আৰম্ভ কৰি দিলে। ভকতেকে মূৰৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়। মই বিনে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নজানো আন। মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো তথা কৰ পবিত্ৰ। য'ত মোৰ উদাৰ চৰিত্ৰ ভকত থাকিব, মানুহটো বাদেই কীট পতংগ পৰ্যন্ত পবিত্ৰ হয়। এতিয়া আপুনি বাস্তৱত কথাটো হয়নে নহয় চাব। কেতিয়াবা আপুনি ওলাই যাওঁতে কিছুমান মানুহক দেখিলে মনত আঘাত লাগে, দুখ লাগে, লাগে নাই বাৰু? কিছুমান মানুহ দেখিলে দুখ লাগি যায়। কিছুমান মানুহ দেখিলে আকৌ টিঙিচকৈ খঙে উঠি যায়, এইটোক আজি ৰাতিপুৱাই দেখিলোঁ ওলাই। কিছুমান মানুহ দেখিলে আকৌ মনটো পবিত্ৰ পবিত্ৰ লাগে। কাক দেখিলে দুখ লাগিব? যাৰ অন্তৰত দুখ ভাৱনা থাকে, তেওঁক দেখিলে আপোনাৰো দুখ লাগিব। যিজনৰ মনত খং ভাৱ থাকিব, তেওঁক দেখিলে আপোনাৰো খং উঠিব। আৰু যিজনৰ অন্তৰখন পবিত্ৰ, সেইজনৰ দেখিলে আপোনাৰো অন্তৰখন পবিত্ৰ পবিত্ৰ ভাৱ আহিব। আৰু এইদৰে গাই গাই শেহত এটা আচৰিত কথা কৈ দিলে উদ্ধৱক। ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ফুৰু পাছে। হে উদ্ধৱ, ভকত সমান মোৰ কোন আছে? হে সখী, মই মোৰ ভকতৰ পাছে পাছে ঘূৰি ফুৰো। উদ্ধৱে সুধিলে, সেইজন ভকত বা সেইজন সাধুক কেনেকে চিনি পাম? কৃষ্ণদেৱে ক'লে, তুমি মাত্ৰ এটা কথা লক্ষ্য কৰিবা তেওঁৰ, ঐ আন ক্ষুদ্ৰ দেৱতাত যদি নেদে মতি, মহাদুৰা চাৰু কৰৈ আমাক ভকতি। সেহিহে পৰম সাধু জানা মহাশয়, যিহেতু মোহক মাত্ৰ কৰিলে আশ্ৰয়। আন ক্ষুদ্ৰ দেৱ দেৱতা পূজা সেৱা ত্যাগ কৰি সুদৃঢ় বিশ্বাসে যিজনে মোৰ চৰণত শৰণ ললে, মোৰ আশ্ৰয় ললে, সেই মহাদুৰাচৰী হলেও সেইজনকে তুমি মহাসাধু বুলি জ্ঞান কৰিবা। আৰু তেওঁ যে ভকতৰ অধীন, সেইটো কলিৰ মলমতি মনুষ্যৰ কাৰণে, অৰ্থাৎ আমাৰ কাৰণে হাতে কামে কৰি প্ৰমাণ কৰি থৈ গৈছে। চোৱা, মই সঁচাকৈয়ে ভকতৰ অধীন। কেতিয়া প্ৰমাণ কৰিলে? কুৰুক্ষেত্ৰ মহাসমৰত। কুৰুক্ষেত্ৰ যুদ্ধলৈ কেইটামান দিন বাকী আছে আৰু তেনেকুৱাতে এদিন ভগৱন্ত কৃষ্ণদেৱে পিতামহ ভীষ্মক লগ ধৰি সুধিলে যে, পিতামহ, মই তোমাৰ ওচৰলৈ আহিছোঁ এটা বিশেষ কথা জানিবৰ কাৰণে। মানে পিতামহ ভীষ্মই হাঁহি হাঁহি ক'লে, হে যদুপতি, তুমি নজনা কথা কি আছা আকৌ মোৰ পৰা জানিবলৈ আহিছা? তুমিতো সৰ্বশক্তিমান, তুমি অন্তৰ্যামী। কৃষ্ণদেৱে ক'লে, হে পিতামহ, তুমি মোক মাত্ৰ এটা কথা ক'ব লাগে যে আগন্তুক কুৰুক্ষেত্ৰত কোনটো পক্ষৰ জয় হ'ব, তুমি মোক সেই কথাটো ক'ব লাগে। ভীষ্মই আকৌ ক'লে, হাঁহিয়ে কৈছে, হে যদুপতি,
যিটো পক্ষত তুমি আছা, যিটো পক্ষত স্বয়ং সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী আছে, সেই পক্ষৰ জয় নহয় বাৰু কাৰ জয় হ'ব পাৰে? এতিয়া কৃষ্ণদেৱে ক'লে যে পিতামহ তুমি ভুল বুজিছা, মই পাণ্ডৱৰ পক্ষত আছোঁ যদিও মই অকলেহে আছোঁ। মোৰ গোটেই নাৰায়ণী সৈন্য মই দুৰ্যোধনক দি পঠিয়ালোঁ প্ৰথম। দ্বিতীয়তে পাণ্ডৱৰ পক্ষত আছোঁ যদিও মই অৰ্জুনৰ ৰথৰ সাৰথিহে, কোনোদিন ৰথী হৈ অস্ত্ৰ ধৰি মই যুদ্ধ নকৰোঁ। তাৰ ভীষ্মই ক'লে তুমি যদি বাধ্যত পৰা অস্ত্ৰ ধৰিবলৈ, বোলে বাধ্যত পৰিলেও মই অস্ত্ৰ নধৰোঁ। হে পিতামহ, তুমি যদি মোৰ কথাত বিশ্বাস নকৰা, তেন্তে তোমাক মই শপত খাই কওঁ শুনা, ৰথী হৈয়া নযুঁজিব বোলো সত্য কৰি, সৈতে সৈতে নযুঁজিব অস্ত্ৰ শস্ত্ৰ ধৰি। যেতিয়া ভগৱন্ত কৃষ্ণই সত্য কৰিলে অস্ত্ৰ নধৰো বুলি, পিতামহ ভীষ্ম ৰৈ নাথাকিলে, লগে লগে এৰাম হেন শুনি কেশৱক ভীষ্মে বোলে কওঁ, অস্ত্ৰ ধৰি ধাইবা সৈতে যুঁজাব তোমাক। হে কেশৱ, আজি ময়ো সত্য কৰিলোঁ, প্ৰতিজ্ঞা কৰিলোঁ, কুৰুক্ষেত্ৰ মহাসমৰত তোমাক মই অস্ত্ৰ ধৰি যুদ্ধ কৰাইহে এৰিম। এইফালে ভীষ্মৰ প্ৰতিজ্ঞাও অলপ নহয়, এইফালে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণৰ প্ৰতিজ্ঞা চাওক। দুয়োজনে সত্য কৰিল অন্তঃ ঘোৰ অনন্তৰে দুয়ো দলে মিলিল সমৰ। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল। ভীষ্মই নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে অহৰ্নিশে যত্ন কৰে। তেওঁতো প্ৰতিজ্ঞা ৰক্ষা কৰাৰ কাৰণে ভীষ্ম নামটো পাইছে। এবাৰতো পাই গ'ল সুবিধা, লগে লগে ভীষ্মে মাৰিল অন্তঃৰ অৰ্জুন কবুলি, ৰথে সমে ঘোঁৰা পৃথিৱীত থৈলা শাল। একেপাত কৰে পিতামহ ভীষ্মই অৰ্জুনৰ ৰথে ঘূৰাই মাটিত ফালি পেলালে। ভগৱন্ত কৃষ্ণই দেখিলে সৰ্বনাশ, ডাঙৰ ঘটনা হৈ গ'ল, কি হ'ব এতিয়া? এৰাইবে নোৱাৰে ঘোঁৰা পখিল পাতাল, হেন দেখি ৰথহন্তে নামিলা গোপাল। একে জাপে ৰথৰ পৰা নামি আহিলে, হাতত চক্ৰ ধৰি মনে মনে ভাবি আছে কি কৰোঁ কি নকৰোঁ, ভাল বিপদত পৰিলোঁ। যদি মই আজি অস্ত্ৰ ধৰি যুদ্ধ কৰোঁ মোৰ প্ৰতিজ্ঞা ভংগ হ'ব। হে ৰাম, চক্ৰ গোটা ধৰি হৰি গুণন্ত মনত, যদি অস্ত্ৰ ধৰি যুঁজো সত্য হুৱে হত। আকৌ ইফালে ৰাম নুযুঁজিলে ভকতৰ সত্য দূৰে যাই, অন্যায় ভক্তিৰ পথ ৰাখি তেজুৱাই। যদি মই অস্ত্ৰ নধৰোঁ মোৰ ভকতৰ প্ৰতিজ্ঞা ভংগ হ'ব। যি হওক যি নহওক, মই নিজৰ অন্যায় কৰি হ'লেও মোৰ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰা উচিত। এইটোকে সিদ্ধান্ত কৰি এহি বুলি চক্ৰ ধৰি ৰাখিলা সকাল, আপোনাৰ এৰি সত্য ভকত বৎসল। তেওঁ যে ভকত বৎসল এইটো আমাৰ কাৰণে দেখুৱাই থৈ গৈছে। চোৱা, মই সঁচাকৈয়ে ভকতৰ অধীন। আৰু পিতামহ ভীষ্ম যেতিয়া সৰসজ্জাত শুই আছিলে, কৃষ্ণদেৱে কুন্তি পঞ্চপাণ্ডৱক লগত লৈ
ভীষ্মৰ সন্মুখত যেতিয়া উপস্থিত হৈছিলে, তাৰ পিতামহ ভীষ্মই এই কথাটো কৈ কৈ আনন্দৰ চকুলো টুকি টুকি কৃষ্ণক স্তুতি কৰিছিলে। হে যদুপতি, মোৰ ইচ্ছা মৃত্যু। ইচ্ছা কৰা হ'লে এই দেহ এৰি মই কেতিয়াবাই যাব পাৰোঁ, কিন্তু মই যোৱা নাই। কিয়নো যোৱাৰ আগতে তোমাক এপাক চাই যাবলৈ মন, সেইকাৰণে মই বাট চাই আছো এই মুহূৰ্তটোৰ কাৰণে। মনত পেলোৱা, তুমি যে ভকতৰ অধীন, মই নিজৰ ক্ষেত্ৰত প্ৰমাণ পোৱা আছে। হে যদুপতি, কুৰুক্ষেত্ৰ মহাসমৰত তুমি অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিলা, আৰু মই তোমাক অস্ত্ৰ ধৰাম বুলি প্ৰতিজ্ঞা কৰিছিলো। তুমি সময়ত কি কৰিলা? ঐ অস্ত্ৰ নধৰিবু বুলিলা আপুনি, ধৰাবু বুলিলো আমি। নিজ অংগীকাৰ চন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। সেইদিনাই প্ৰমাণ পালো তুমি সঁচাকৈ ভকতৰ অধীন। আৰু এটা কথা প্ৰমাণ পালো, কি তুমি নিজতকৈও তোমাৰ ভকতক বেছি স্নেহ কৰা। ঐ আপোনাতো কৰি ভকতক স্নেহ, জানিলো তাক সম্প্ৰতি। আনন বাঞ্চো ঐ বন্ধু মাধৱ, তুমি হৈবা মোৰ গতি। মোক একো নালাগে, মাত্ৰ মোৰ গতিটো তুমি হোৱা। পঞ্চপাণ্ডৱক চিনাকি কৰি দিলে, হে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, তোমালোকৰ লগত অহৰ্নিশে থকা এইজন কৃষ্ণক প্ৰকৃততে তোমালোকে চিনি পোৱা নাই। আজি মই চিনাকি কৰি দিওঁ, শুনা। এইজন কোন? বোলে এইজনেই সেইজন। চিনাইব লাগিলা ভীষ্মে মেলিয়াই আঙ্গুলি, এহেঁতে ঈশ্বৰ কৃষ্ণ কালো আংকে বুলি। এইজনেই ঈশ্বৰ কৃষ্ণ, এইজনেই কাল। সম্প্ৰতি আচন্ত হৈয়া দৈৱকী তনয়, আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়। এওঁ বৰ্তমান দৈৱকী পুত্ৰ হৈ আছেহি। এওঁ সৃষ্টিও কৰে, পালনো কৰে, সংহাৰো কৰে। কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি, মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি। এওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কোন? বোলে মহাহৰি। মায়া কৰি মানুহৰ মনটো মোহি থৈ দিছে। যিজন জগতৰ ঈশ্বৰ কৃষ্ণ, কংস, জৰাসন্ধ, শিশুপাল, দন্তবক্ৰ, কালযবন প্ৰভৃতি আসুৰিক স্বভাৱৰ লোকে কি দেখিলে কৃষ্ণক? সামান্য গোৱালৰ ল'ৰা জ্ঞান কৰিলে। জৰাসন্ধই 17 বাৰ আক্ৰমণ কৰিছে কৃষ্ণক মাৰিবলৈ, কালযবনে খেদি গৈছে কৃষ্ণক মাৰিবলৈ। এতিয়াও আমাৰ সমাজত যিসকল লোকে কংস, জৰাসন্ধ, শিশুপাল, দন্তবক্ৰৰ ভাও দি আছে, এই দৈৱকী নন্দন কৃষ্ণক ঈশ্বৰ বুলি তেওঁলোকে এতিয়াও নকয়, আৰু এজন বেলেগ এজন আছে বুলি কয়। আৰু এওঁ এটা মহৎ গুণ আছে। মহৎ গুণটো কি? অ ভকত বৎসল কৃপাময় মহাহৰি, তাহান পাৱত বাপ ঠাকহে ৱা কৰি। আৰু এটা ভকত বৎসল, এওঁ সদায় ভকতৰ পক্ষত থাকে। আপুনি বাস্তৱত চাব, এগৰাকী মাতৃৰ দুটা ল'ৰা। মাঘ বিহু উৰুকাৰ দিনা আমাৰ গাঁৱলীয়া আইসকলে পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু বনাই নবনায়? টাউনীয়াবিলাকে বাৰু ৰেডিমেড কিনি আনে, নহয় জানো? গাঁৱলীয়াসকলেতো বনায়। ডাঙৰটো ল'ৰা ক'লে, বোপাইও খাই বৈ আজৰি। বোলে আজৰি। তই নুখুবি দেই, মোৰ ওচৰতে বহি থাক। বোলে কেলে? তামোল এটা কাট, অলপ সময়ৰ পিছত চাহ পানী এটোপা বনাই দিবি। পিঠাগুড়ি সনা বেছি হ'ল, 2টা বাজিব ৰাতি। ডাঙৰটো ল'ৰা একে উশাহে ক'লে, মই নোৱাৰোঁ। লেপৰ তলত সোমালগৈ। সৰুটো ল'ৰাই আকৌ মাকৰ ওচৰতে বহি তামোল এটা কাটি দিছে, চাহ পানী অকণ বনাই দিছে, আলপৈচান ধৰি আছে।
অলপ সময়ৰ পিছত ডাঙৰটো ল'ৰাই আকৌ মাকক চিঞৰিলে, বোলে ডাঙৰকৈ নাৰিকলৰ লাড়ু বনাই ভাইটিৰ হাতত দি পঠিয়াই, মোক খাবলৈ মন গৈছে। মাকে ডাঙৰকৈ নাৰিকলৰ লাড়ু এটা বনালে, বনাই কি কৰিলে, তই ডাঙৰটোক নিদি সৰুটোকহে দিলে, মনে 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 খা, ককায়েক নিদুখাবি। কেলে বাৰু? একে মাকৰ দুটা ল'ৰা সমানে সমানে দুটা বনাই দুটাক ভাগ কৰি দিব লাগিছিলে। যদি দুইটাই কাজিয়া লাগে, মাক কোনটো ফলীয়া হ'ব? সৰুটো ফলীয়া হ'ব। কেলে বাৰু? তাৰমানে মাকেও পক্ষপাত কৰিলে একে সন্তান যদিও। ঠিক সেইদৰে আমি সমস্ত জীৱ, তোমাৰে সে অংশ আমি, যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। আমি সমস্ত জীৱ এক কৃষ্ণৰ সন্তান, একে সন্তান যদিও ভগৱন্ত সদায় এটা পক্ষত থাকে। ক'ত থাকে? যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। সদায় ভকতৰ পক্ষত থাকে। যদি ভগৱন্ত ভকতৰ পক্ষত থাকে, আমি যদি কেনেবাকৈ সেই ভকতৰ পক্ষটো লৈ নিজকে যদি দাস কৰি দিব পাৰোঁ, আমাৰ কিবা কাম থাকিবনে বাৰু? সেইকাৰণে নাম মানে কি? নাম সংস্কৃত নমঃ ধাতুৰ পৰা নাম আহিছে। এটা দিশত নাম মানে পৰিচয়। মানুহৰ সমাজত যদি মানুহৰ নামবিলাক নাথাকিলেহেঁতেন সমাজ চলিবনে বাৰু? তাৰমানে নাম নহ'লে কামেই নাই। বাপজন বজাৰলৈ বোলে আইগৰাকীয়ে ক'লে, যাওক বজাৰ কৰি আহোগৈ। কি কি আনিব লাগিব? আইগৰাকীয়ে আকৌ নামৰ লিষ্ট এখন পঠিয়াই দিলে, দালি, চেনি, মানে মিঠাটো, সেইখিনিও নাম। সেইটোতো নাম নহ'লে কামেই নাই। নাম মানে নতশিৰ হওক, সৰু হওক। আমাক সৰু হ'বলৈ কৈছে। সৰু হ'লে সমাজত ডাঙৰ মানুহ হ'ব পাৰে। এতিয়া আপুনি চাবচোন, এটা সময়ত একেবাৰে মানুহক পাত্তাই নিদিয়ে, ওচৰত চাপিবই নোৱাৰি। এতিয়া আকৌ ভোটৰ কাৰণে ঠেলাৱালা ৰিক্সাৱালাৰ ওচৰতো সৰু হৈ পৰিছে, তেতিয়াহে সি ডাঙৰ মানুহ হ'ব। যি মানুহে নিজকে বৰ মানুহ বোলাই ফুৰে সমাজতকৈ ডাঙৰ মানুহ, সেইজনক সমাজক সৰু মানুহ পাতি থৈ দিয়ে। যি মানুহে আকৌ সমাজতকৈ সৰু মানুহ বোলাই ফুৰে, সমাজে ধৰি বান্ধি আনিও সভাপতি দায়িত্বটো দি দিয়ে। আপোনাৰ ল'ৰাটো তামোল গছলৈ উঠি গৈছে, মাকে ভয় খাব। মাকে ভয় খাই কি বুলি চিঞৰিছে ল'ৰাটোক? নাম 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 নাম, সেইটোহে নাম। তাৰমানে নাম মানে তললৈ আহ, ওপৰলৈ গৈ আছো। কেলে? পৰিবি, পৰিলেই মৰিবি, অহংকাৰৰ পতন। আকৌ নামটো যদি ভাঙি পেলাই তাত না যোগ ম দুটা আখৰ আছে, নাটোৱে কি বুলি ক'লে? নোহোৱা কৰ। আমাৰ নকয় জানো? মই ল'ৰাটোক ইমান ক'লো, সেই একেচাতে না কৰি পেলালে দেই কথাটো, তাৰমানে নোহোৱা কৰা। মই মানে পঞ্চমকাৰ। গুৰুজনে যেতিয়া একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে, তেতিয়া আমাৰ সমাজত এচাম টেঙৰ মানুহে সমাজখন পৰিচালিত কৰি মানুহক বহুত টেঙৰ আছিলে। সেইকাৰণে মানুহে কি কৰিবলৈ দিলে ভাল পাব? মানুহক যদি আমি কৈ দিওঁ যে বেদে মদ খাবলৈ কৈছে, মানুহে ভাল পাবনে বেয়া পাব? এতিয়া যদি শাস্ত্ৰত যদি ওলাই যায় কেনেবাকে যে মদটো খাব পাৰে, এতিয়া সৰহসংখ্যক মানুহে ভাল পাব, কিন্তু সেইটো হয়নে বাৰু? এতিয়া মদ খাবলৈ লগাই দিলে প্ৰথম তাৰপিছত যেতিয়া মদটো খাই দিলে, তাক আকৌ লগে লগে দুটা লাগিবই। কি বোলে? মাছ আৰু মাংস। গোটেইকেইটাতে নাই জানো? মদ, মাছ, মাংস। তাৰপিছত 4 নম্বৰটো মৈথুন বুলি কৈছে। তাৰ 5 নম্বৰটো হ'ল মুদ্ৰা। আজিকালি মানি, আগৰ মুদ্ৰা, আজিকালি টকা, হয়নে বাৰু? সেই 4টাক ভোগ কৰিবৰ কাৰণে মুদ্ৰাটো লাগিব। গতিকে সেই পঞ্চমকাৰ সাধন। সেইকাৰণে গুৰুজনে কি কৰিলে? তেওঁলোকে সেৱা কৰি থকা সেই মটোৰ আগত লাহেকে নাটো বহুৱাই দিলে। এইকেইটা মানে নোহোৱা কৰি পেলাই। এনেও আপুনি এতিয়া বাস্তৱত যদি চাই, আমাৰ স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীবিলাকক মহবিলাকে গণ্ডগোল কৰা নাই জানো?
যাৰ কাৰণে ঘৰখনতো অশান্তি হয়। সি 8 বা 9 পাইছেগৈহে মটৰচাইকেল দৰকাৰ হ'লে, মটৰচাইকেলতো মহটোৱে আছে। তাৰপিছত লগে লগে মটৰচাইকেল পোৱাৰ লগে লগে আকৌ মোবাইল এটা দৰকাৰ হ'লে মোবাইলতো মহটোৱে আছে, হয়নে বাৰু? মাকে ভাবিছে জীয়েক 1.5টা 2টালৈকে পঢ়ি থাকে। এদিন মনে মনে ভাবিলে কিনো পঢ়ে চাওঁচোন বাৰু, মনে মনে জুপি আছে, 3 নম্বৰ মহটোত লাগি আছে, এইবোলে কি মেছেজত। গতিকে স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীবিলাকেও যদি এইবিলাক ত্যাগ কৰিব পাৰে তেতিয়া নাম লোৱাটো সাৰ্থক হ'ব। গতিকে নাম মানে হ'ল সৰু হ, কাৰ? গুৰুজনৰ দাস হ, কৃষ্ণদেৱৰ দাস হ, নামৰ দাস হ আৰু একান্ত ভকতৰ দাস, তেতিয়া তেওঁ জীৱনমুক্ত অৱস্থা পাব। কৃষ্ণ বাহক। তাৰমানে পৃথিৱীয়ে ভয় খাই পৃথু ৰজাক যেতিয়া ৰক্ষা কৰিবৰ কাৰণে কাকুতি প্ৰাৰ্থনা কৰিলে, পৃথু ৰজাই কৈছে যে বেনৰ দিনত যিবিলাক লুপ্তপ্ৰায় হ'ল, যেনে ঔষধি বনস্পতি, এইবিলাক পুনৰ ঘূৰাই দিব লাগে। তাৰমানে কি হয়, আমি যদি অকণমান আধ্যাত্মিক দৃষ্টিত চাওঁ, কাম ক্ৰোধ লোভ মোহৰ যেতিয়া বশৱৰ্তী হৈ থাকিম, তেতিয়া আমাৰ দেহৰূপী পৃথিৱীৰ পৰা সত্য শৌচ ক্ষমা দয়া প্ৰেম কৰুণা প্ৰভৃতি সাত্বিক গুণবিলাক লুপ্তপ্ৰায় হয়। দেখি আমি এই ভক্তিৰ যোগেদি আমি সেই সাত্বিক বল দুটা, এটা হ'ল অধু বল, এটা হ'ল ঊৰ্ধ্ব বল। অধু বলৰ শক্তি সেই কাম ক্ৰোধ লোভ মোহ এইবিলাক, ঊৰ্ধ্ব বলৰ শক্তি হ'ল সত্য শৌচ ক্ষমা দয়া প্ৰেম কৰুণা এইবিলাক। ইয়াক মানে অধু শক্তিয়ে ঊৰ্ধ্ব শক্তিক দমন কৰি থৈ দিয়ে। তাক আমি জাগ্ৰত কৰিব লাগিব। এটা গছৰ বীজ অংকুৰিত হ'বলৈ হ'লে 3টা বস্তু লাগিব। উপযুক্ত পৰিমাণৰ বায়ু লাগিব, উপযুক্ত পৰিমাণৰ তাপ লাগিব, উপযুক্ত পৰিমাণৰ পানী লাগিব। বায়ু পানী আৰু তাপৰ প্ৰভাৱত যেনেদৰে এটা গছৰ বীজ অংকুৰিত হয়, ঠিক সেইদৰে আমাৰ সৎ বীজবিলাক অংকুৰিত কৰিবলৈ হ'লে প্ৰথম লাগিব সৎসংগ। সৎসংগত কি হ'ব? সৎ আলাপ আলোচনা হ'ব। তাৰপিছত চিন্তাটো সৎ হ'ব, ভাৱনা। এই 3টাৰ প্ৰভাৱত আমাৰ সৎ বীজবিলাক অংকুৰিত হ'ব। বাৰু যি কি নহওক, এতিয়া ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ মূল লক্ষ্য উদ্দেশ্য এটা। শুকদেৱে পৰীক্ষিতক যেতিয়া ভাগৱত ক'বলৈ আৰম্ভ কৰিছিলে, আৰম্ভণিতে কৈছে, হে ৰাজন, তুমি অকণো সংশয় নকৰিবা, অকণো চিন্তা নকৰিবা, তুমি মই কৈ যাম, তুমি শুনি যোৱা। কিন্তু ভাগৱত শ্ৰৱণৰ জৰিয়তে তুমি কিন্তু এটা কাম কৰিব লাগিব। কি? তোমাৰ চিত্তটো তুমি কৃষ্ণৰ চৰণত কিন্তু অৰ্পণ কৰিব পাৰিব লাগিব। আমাৰ চিত্ত কিয় ক'লে? আমাৰ ঐ হেন জানি যাৰ ইচ্ছা মুখ্য ক সৰ্বথা, পৰীক্ষিত তেবে শুনি বেক কৃষ্ণ কথা। ও দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত। কিয়নো আমাৰ চিত্তটো বিষয়ত থাকে। এতিয়া আপোনাৰ চিত্তটো ক'ত থাকে আপুনি প্ৰমাণ চাব পাৰে। এতিয়া বৰ্তমান ঠিকেই আছে, ঠিক 3 বাজি পাৰ হৈছে আৰু 4 মান বাজিছে আৰু, তেতিয়া আপোনাৰ চিত্তটো য'ত থাকিব তালৈ আপোনাক টানি থাকিব। আমাৰ চিত্তটো বিষয়ত থাকে। বিষয়ৰ পৰা উঠাই আনি কৃষ্ণত দিব লাগে। আপুনি লাগিলে বিষয়তে থাকক। আৰু এই কথাটো একাদশ স্কন্ধৰ ভাগৱততো উদ্ধৱক কৈ গৈছে, হেৰা উদ্ধৱ, কিন্তু ঐত নথাকিবা কহিলো প্ৰকটি, মুত চিত্ত দিয়া ফুৰা
পৃথিৱী পৰ্যতি হে উদ্ধৱ মোৰ চিত্ৰটো দি পৃথিৱী পৰ্যটন কৰি ফুৰা আমিও যদি আমাৰ চিত্ৰটো ঈশ্বৰত অৰ্পণ কৰি আমি বিষয়তে মজি থাকোঁ বিষয়ৰ দুখে কিন্তু আমাক স্পৰ্শ কৰিব নোৱাৰে চিত্ৰটো কি গুৰুজনাই চিত্ৰৰ সম্পৰ্কে এক কলম লিখিছে যে আমাৰ ২৪টা তত্ত্বৰে গঠিত মনুষ্যৰ দেহ এই ২৪টা তত্ত্বৰ ভিতৰত চিত্ৰটোৱে হ'ল আটাইতকৈ চঞ্চল তত্ত্ব কমল দল জল চিত্ত চঞ্চল থিৰ নহি তিলয়ে নাহি ভয় ভাব ভোগে হৰি হৰি পৰপদ পৰতে প্ৰাণ ৰাখো বিমূৰ চিত্ৰটো পদুম ফুলৰ পাতত থকা পানী টোপালৰ দৰে চঞ্চল অকণমান একটীয়া হ'লে পৰিব তৃতীয় স্কন্ধ ভাগৱতৰ মনৰ সৃষ্টিত লিখিছে চিত্ৰটো কি হৃদয়ত থাকি কৰে ভাল মন্দ কাম একে মন চাৰি ৰূপ শুনাতা ৰণাম আমাৰ হৃদয়তে মনটো থাকে একেটা মনে আমাক দুই ধৰণৰ কৰ্ম কৰায় আজি আমাক মনটোৱে ভাল কাম কৰাইছে নহ'লে ভকতৰ সংগলৈ অনাইছে সাৱধান কাইলৈ থাকি পৰহিলা কৰি আৰু বিপৰীতটো কৰাই দিব পাৰে সেই ভাল আৰু বেয়া কাম কৰোঁতে একেটা মনৰে চাৰিটা ৰূপ মন বুদ্ধি অহংকাৰ আৰু জানাচিত এহি চাৰিবিধ ৰাজা ভৈলন্ত বিদিত মন বুদ্ধি অহংকাৰ আৰু চিত্ত বোলে মনটোৱে কি কৰে নানা কৰ্ম কৰিবা কৰে আলোচন একো কৰ্ম স্থিৰ নাথাকে বুলি মন মনটোৱে সংকল্প বিকল্প কৰি থাকে আমুকটো কৰিব লাগিছিলে তামুকটো কৰিব লাগিছিলে আমুকটো হোৱা হেঁতেন ছিলে কিন্তু যদি মন ভাগৱতলৈ অহাৰ আগত আপুনি ভাবি আছিলে ভাগৱতলৈ যাম নে নাযাম বতৰটো ডাৱৰীয়া সেইটো হ'ল মন এটা সময়ত সিদ্ধান্ত কৰি পেলালে খাটাং কৰাটো হ'ল বুদ্ধি সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয় বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয় খাটাং কৰাটো হ'ল বুদ্ধি তাৰপিছত আহিলে অহংকাৰ অহং মানে দেহ বুদ্ধি সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা পোনে অহংকাৰ অহং মই খুৱাইছোঁ মই পিন্ধাইছোঁ মোৰ মাটি মোৰ বাৰী মোৰ ঘৰ মোৰ পুত্ৰ মোৰ ভাৰ্যা সব মোৰে আৰু তাৰমানে ভালৰ ভালটোহে মোৰ আকৌ সেইটোৱে ডাঙৰ কথা বেয়াটো মোৰ নহয় ইয়ালৈ ধৰি লওক ক'ব পাৰে ল'ৰা এজন আহিলে ডেকা ভকত এজন আহিলে আপোনাৰ কাষতে বহিল সুধিলে হে ৰাবা পালেহিনে বোলে পালোহি হয় সকলোৱে চিনি পায় আইগৰাকীক কোনেও চিনি নাপায় তেওঁ যদি আইগৰাকী দেখিবলৈ খুব ধুনীয়া হয় তেতিয়া সুধিব নালাগে কৈ দিব আইগৰাকীকো লৈ আহিছোঁ এইগৰাকী বগাকৈ বহি আছে কেলৈ ক'লো দেখিবলৈ ধুনীয়া
যদি কেনেবাকৈ দেখিবলৈ কলি মলি আপোচ হয় আইগৰাকী আহিছে নেকি জানো বোলে অহা কথা আছিলে ক'ত বহি জীয়েকে মেট্ৰিক পৰীক্ষা দিছে মাকে গোটেই গাঁৱৰ ঘৰে ঘৰে বহি বহি জীয়েকৰ গুণে গাই আছে চাগে কথাও বেছি পাতে বোলে মোৰ ছোৱালী পঢ়া শুনাও চোকা স্বভাৱ চৰিত্ৰও ভাল যিহে যত্ন লৈছোঁ ফাৰ্ষ্ট ডিভিজনটো কোনো কথাই নাই পাবই আৰু যিদিনা ৰিজাল্টৰ তাই ঘোষণা কৰিব সেইদিনাৰ পৰা চাব ইমান কথা পতা মানুহগৰাকী কথাবিলাক আগতকৈ অলপ মাৰ্জিত হৈছে কমিছে আৰু কাইলৈ থাকি পৰহিলে ৰিজাল্ট দিব আজিৰ পৰা মুখত মাতেই নাই 3বাৰমান মাতিলেহে কি হ'ল বুলি কয় কাৰণে গোটেই গাঁৱৰ মানুহক ক'লোঁ ফাৰ্ষ্ট ডিভিজন পাব বুলি এতিয়া কি বা হ'ব কি বা নহ'ব পৰহিলে ৰিজাল্ট দিবই ৰিজাল্ট আহি পাই গ'ল বোলে ডিষ্টিংশ্যন ওচৰ চাপিবই নোৱাৰে গাঁৱৰ মানুহ খবৰ কৰিবলৈ যাব যি ক'ব গম আছে এই জহত মোৰ কিমান কষ্ট আজি এবছৰ একেৰাহে টাউনলৈ অনা নিয়া কৰিব লাগে টিউশ্যন ৰাতি 1:30-2টা বজালৈকে বহি থাকিব লাগে আকৌ ইফালে চাব সিফালে চাব মনে মনে ক'ব বাপেকৰ খবৰেই নাই ল'ৰা ছোৱালী পঢ়া শুনা কাৰণ মোৰ জহতে ভালকৈ পাছ কৰিলে যদি কেনেবাকৈ ফেইল কৰিলেহেঁতেন কি বুলি ক'লেহেঁতেন ঈশ্বৰে কৰালে ভালকৈ পাছ কৰিলে মোৰ জহত ফেইল কৰিলে বুলি ঈশ্বৰ অহংকাৰ তাৰপিছত চিত্ৰ নানা সদে কৰ্ম কৰয়নি তেনি নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত্ৰটো আমাৰ শুদ্ধ সত্য পবিত্ৰ ই আমাক সৎ কৰ্ম কৰে সৎ ভাৱনা দিয়ে এতিয়া আগৰ আই মাতৃসকলে লেম্প চাকি ব্যৱহাৰ কৰিছিল হয়নে বাৰু তাৰ লেম্পৰ চিমনিটো যেতিয়া পৰিষ্কাৰ হৈ থাকে প্ৰথমতে যেতিয়া জ্বলাই দিব পোহৰটো ফটফটীয়া হৈ থাকে আধা ঘণ্টা 1 ঘণ্টামান জ্বলি জ্বলি লেম্পৰ চিমনিটো ধোঁৱা লাগিলে যেতিয়া কোলা পৰি যায় পোহৰটো কমি যায় নাযায় এতিয়া আমাৰ চিত্ৰটো শুদ্ধ সত্য পবিত্ৰ আছিল মন বুদ্ধি আৰু অহংকাৰৰ কবলত পৰি বিষয় চিন্তা কৰোঁতে 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 ধোঁৱা লগা চিমনিটো নিচিনা হ'ল সেইকাৰণে হাঁহি নাইকিয়া হ'ল আজি কিন্তু আমাৰ চিত্ৰৰ চিমনিটো পৰিষ্কাৰ হৈ গৈছে নহয়নে বাৰু আজি আপোনালোকে যিটো হাঁহি মাৰিছে এইটো কিন্তু অন্তৰৰ পৰা হাঁহিছে আজি আপোনালোকে যিটো শক্তি পাব এবছৰ একেৰাহে ভিটামিনৰ কোৰ্চ কৰিলেও কিন্তু এই শক্তিটো নাপায় মনত ৰাখিব আমাৰ যে ঘৰুৱা কাজিয়াবিলাক লাগে নালাগে বহুতৰে ঘৰুৱা কাজিয়া লাগে অশান্তি হয় 3 দিন 4 দিন মাতবোৰ নোহোৱাকৈ থাকে আইগৰাকীৰ লগত অলপ অশান্তি নেকি কেলে হয় এই মনৰ এই ৰূপবিলাকৰ কাৰণে হয় সেইকাৰণে আমি কাৰোবাৰ লগত কথা পাতোঁতে মানুহজন চাব লাগে মানুহগৰাকী চাব লাগে কিহৰ দ্বাৰা চলি আছে চিত্ৰৰ দ্বাৰা নে অহংকাৰৰ দ্বাৰা নে মনৰ দ্বাৰা বাপজনে কেতিয়াবা লক্ষ্য কৰিব আইগৰাকী কিহৰ দ্বাৰা চলি আছে কেতিয়াবা চাব আপোনাৰ আইগৰাকীয়ে একদম আনন্দত কাম কৰি আছে ৰন্ধনে কৰক যিকোনো কাম কৰক ব্ৰহ্মা আদি কৰি ঘোষাই হওক কীৰ্তনে হওক দিহানামে হওক কেতিয়াবা ঈশ্বৰৰ নাম গাই গাই কাম কৰে নকৰে তেতিয়া জানক আৰু সেইটো সময়ত আপোনাৰ এগৰাকী চিত্ৰৰ দ্বাৰা চলি আছে সেইটো সময়তে আপুনি চাহ একাপ খোৱাৰ সুবিধা এটা ল'ব পাৰে আৰু লগে লগে আহি যাব কেতিয়াবা চাব তাৰ বিপৰীতে আপোনাৰ এগৰাকীয়ে কাম বন কৰি আছে ইফালেও নোচায় সিফালেও নোচায় 3বাৰমান মাতিলে কি হ'ল বুলি কয় জানক আৰু সেইটো সময়ত আপুনি ভুলতো চাহ পানী কথা নক'ব কাজিয়া লাগিবই নিজে বনাই খাওক কেতিয়াবা চাবচোন ইমান ধুনীয়াকৈ মাতে হেৰি এই অন্নমুঠি হ'লহে আহক কেতিয়াবা মাতিব এই বাপেৰক মাতি দেখাবলৈ সেইটো প্ৰমাণ হয়নে বাৰু এতিয়া আপোনালোক চিত্ৰৰ দ্বাৰা চলি আছে আজি এতিয়া ভাগৱতে কৈছে এই অৱস্থাটো স্থায়ী কৰিব লাগে এতিয়া আমাৰ স্থায়ী নহয় ভকতৰ সংগত ঈশ্বৰৰ কথা শুনি থাকিলে মনটো ভাল লাগি থাকে ঘৰ পোৱাৰ লগে লগে মুখখন ফুলি যায় সেইটো নামঘৰত থাকিলে যিটো মনৰ ভাৱনা মনৰ অৱস্থা ঘৰত থাকিলেও সেই একেটা অৱস্থা হ'ব লাগিব কি কৰিব লাগিব কপিল প্ৰভে মাতৃ দেৱহতীক কৈছে হে ৰাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম
কৰিবে কীৰ্তন ইষব সাধন যিটো কৰিলে অনায়াসে মুত তাৰ চিত নিমজয় পুষ্পৰ শুক্ল যেন প্ৰৱেশে নাখাত এমতে যোগীৰ চিত প্ৰৱেশে মাত। হে মাতৃ, সদায় সাধুৰ সংগলৈ গৈ গীতা ভাগৱতৰ কথাবিলাক কৰ্ণ ভৰি ভৰি শুনিব লাগিব। সাধুৰ সংগত মোৰ নাম কীৰ্তন কৰিব লাগিব। এইদৰে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে যাৰ অভ্যাসত পৰিণত হৈ গ'ল, তেওঁৰ চিত্তটো ঈশ্বৰৰ চৰণত অনায়াসভাৱে অৰ্পণ হৈ যাব। তেতিয়া আপোনাৰ কি লাভ হ'ব? বোলে খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে আপদে বিপদে কৃষ্ণ নামটো অনৰ্গল হৈ যাব। তেতিয়া নাৰায়ণ স্মৰণেহে পৰম মংগল এহি মানে জীৱন্ততে জন্মৰ সামফল। তেতিয়া মনুষ্য জনম ধৰাৰ সামফল হ'ব। কেনেদৰে? গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি ঐ অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি মৃত্যুৰ আগমুহূৰ্তত যি ঈশ্বৰৰ নাম ল'ব পাৰিব, তেওঁৰ ভাগ্যৰ মহিমাৰ অন্ত নাই। আৰু ভাগৱতে আমাক সেই শিক্ষাটো দিছে, তুমি জীৱশ্ৰেষ্ঠ মনুষ্য হ'লে কি হ'ব? মৃত্যুৰ মুখলৈ গতি কৰি গৈ আছা। গতিকে তোমাৰ মৃত্যুটো গৰু ছাগলী হাঁহ পাৰ আদি ইতৰ প্ৰাণীৰ দৰে মৰিলে তুমি নহ'ব। তোমাৰ মৃত্যুটো হ'ব লাগিব শ্ৰেষ্ঠ। শ্ৰেষ্ঠ মৃত্যু হ'বৰ কাৰণে গোটেই জীৱনটো তুমি অভ্যাস কৰিব লাগিব। গীতাত কৈছে, হে কন্তেও জং জং অপিস্মৰণ ভাৱং তেজন্ততি কলে বৰম তম তমেৱতী কন্তেও সদা সদ্ভাৱ ভাবিত। হে কন্তেও, যে যি ভাৱ স্মৰণ কৰি কৰি অন্তকালত প্ৰাণ ত্যাগ কৰে, তেওঁ সেই ভাৱতে সদায় তন্ময় চিত্ত হৈ থকাৰ কাৰণে সেই ভাৱে প্ৰাপ্ত হয়। ভাগৱতে কৈছে, মৰিবাৰ বেলা যাক চিন্তি মৰে নৰ উপজিয়া পাৱে পাছে সেহি কলেবৰ। মৃত্যুৰ আগমুহূৰ্তত যিটো ভাৱনা আহিব, ভাৱৰ অনুকূলে দে। দুটা উদাহৰণ দিলে। জ্বৰ ভৰতে হৰিণ পোৱালিৰ কথা চিন্তা কৰি মৰাৰ কাৰণে হৰিণ জন্ম পালে। পুৰঞ্জন আকৌ ভাইজা কৰে। পুৰঞ্জন নামৰ এজন ৰজা আছিলে। তেওঁ ৰাণীগৰাকী বৰ সুন্দৰী আছিলে। সজ্জাগত হ'ল। মনে মনে ভাবি আছিলে, মই গ'লে কোনে খুৱাব, কোনে পিন্ধাব, কোনে পুহিব। ভাইজাৰ কথা চিন্তা কৰি থাকোঁতে মৰি থকাৰ কাৰণে তেওঁ স্ত্ৰীৰো পাই বিদৰ্ভী হৈ মলাই ধ্বজৰ ভাইজা হ'লগৈ। আই মাতৃসকল, আগৰ জন্মত আপোনালোক পুৰুষ আছিলে। মৃত্যুৰ সময়ত ভাইজাৰ কথা চিন্তা কৰি মৰাৰ কাৰণে লোকৰ ভাইজা হয়। আৰু বাপ সকলো তদ্ৰূপ, যাৰ দৃষ্টি ভাৱনা যস্য সিদ্ধিৰ ভৱতী তাৰ দৃষ্টি। আৰু ঈশ্বৰৰ নামটো এনেকুৱা, মই বেছি দীঘলীয়া নকৰোঁ, সময় হ'ল। মোৰ মানে আজি ৰাতিও মানে অনুষ্ঠান এটা আছে, প্ৰথমতে কৈছোঁ। তাতে মোৰ অকণমান সমস্যা এটাও হৈ আছে বাৰু। কালি পৰহিৰ পৰা অকণমান দাঁতৰ বিষো হৈ আছে। এতিয়া বুঢ়া হ'লেও হ'বই আৰু বাৰু, স্বাভাৱিক বাৰু। যি কি নহওক, এতিয়া ঈশ্বৰৰ কথা কৈ আছোঁ বুলিহে কৈ থাকিব পাৰিছোঁ। এনেই ঘৰত কথা বতৰা নাপাতো, জলকা লাগি থাকোঁ। যি কি নহওক, ঈশ্বৰৰ নামটো এনেকুৱা বস্তু, ভাগৱত যিমানেই পঢ়ক, ভাগৱতৰ সাৰ হ'ল কেৱল কৃষ্ণৰ নাম। আৰু নামৰ ইমান মহিমা, শুদ্ধভাৱে লওক, অশুদ্ধভাৱে লওক, জানিয়ে লওক, নাজানিয়ে লওক, শ্ৰদ্ধা কৰিয়ে লওক, হেলা কৰিয়ে লওক, নামে আপোনাক ক্ৰিয়া কৰিবই এদিন নহয় এদিন। আপুনি ধৰি লওক, বাৰীত সোমালে, কিবা আবেলি বাৰীত সোমালে কিবা কাম কৰিবৰ কাৰণে, কাম বন কৰি আছে, সন্ধ্যা লগা হ'ল, আন্ধাৰ মুন্ধাৰ হ'ল, খুব পিয়াহ লাগিলে, ঘৰৰ মানুহক মাতিলে, কোনো নাই, আন্ধাৰ মুন্ধাৰ। পাছফালৰ দৰজাখন খুলি খেপিয়াই খেপিয়াই ডাইনিং টেবুলখন পালে। ডাইনিঙতে পানী জাৰটোও পালে।
পানী জাৰটোত আকৌ আইগৰাকীয়ে নিগনি মৰা ঔষধ এসোপা গুলি থৈ দিছিলে। আপুনি লৰালৰিকে পিয়াহ লাগি আছিলে নহয়, জাৰটো সাফৰ চটা খুলি পানী বুলি দিলে, কুট কুটকৈ খায়। মৰিবনে নমৰে? মৰিব। নজনাকে বিহ খালে যদি মৰে, তাৰ নজনাকে অমৃত খালে তৰিবনে নাই? মেডিকেলৰ বেডত ভৰ্তি হৈ থকা ৰোগীজনে ঔষধৰ নামটো জানি ঔষধ খালেও বেমাৰ ভাল হ'ব, কি নজনাকে ঔষধ খালে বেমাৰ ভাল নহ'ব নেকি? শ্ৰদ্ধা আৰু হেলাটো এনেকুৱা, আপোনাক ধৰি লওক ক'ৰবাত নামলৈ নিমন্ত্ৰণ কৰিছে। আমাৰ ভকতসকলৰ যিদিনা নামৰ নিমন্ত্ৰণ থাকে সেইদিনা ৰাতিপুৱা সোনকালে উঠে আইসকল বাপসকল, 8:30মান বজাতে গ'ল নামলৈ। নামলৈ যাওঁতেতো উগাৰি উগাৰি খাই নাযায়, যায় জানো? এনেই পাতল কিবা এটা ৰুটি হ'লেও এটা ব্ৰেড এপিচ খাই পেলাই গ'ল আৰু লঘু আহাৰ। নামৰ জেগা পালেগৈ, নামতো বহিলে, ভাগৱতো শুনিলে। অনুষ্ঠান সামোতে 2টা-2:30 বাজি গ'ল। ইমান কণ খাই যোৱাহে, 2টা বজালৈ পেটৰ অৱস্থা কেনেকুৱা হ'ব বাৰু? কেতিয়া খাওঁ নালাগে জানো? সিও বনালে নহয়, মাটিমাহ, ঔটেঙা, পনীৰ, গুটি আলু ভাজি পৰা ধৰি জুতিত পৰি গ'ল আৰু দিলে ইমানলৈকে খাই ভোকত। গাটো গিৰগুঠি লাগিব নাই? তেতিয়া সিয়কীয়ে বিদায় সেৱাটো ধৰোঁতে সঁচাকৈ কওকচোন বাৰু, কৃপাৰ সাগৰটো গাবলৈ এলাহ লাগে নাই বাৰু? অলপ হ'লেও লাগে, হ'লেও গায়। আৰু দুষ্ট চিত্তেৰে ঈশ্বৰৰ নাম ল'লেও ঈশ্বৰে কিন্তু উদ্ধাৰ কৰিবই। আপুনি এতিয়া বাস্তৱত চাবচোন বাৰু, চুৰ ডকাইত হাতে লোতে ধৰা পৰে নাই বাৰু? কেতিয়াও নপৰে। চুৰ হাতে লোতে কেলে ধৰা নপৰে? চুৰে বোলে চুৰ কৰিবলৈ যাওঁতে ইমানেই ঈশ্বৰৰ নাম লয়, ঈশ্বৰে ভাবে দেহি হৈ বেয়া কামটো কৰিবলৈ গৈ আকৌ মোৰ নামটোহে ল'বলৈ পালি। মইতো তোক নবচাওঁৱেই, মোৰ নামটো ল'লে মোৰ নামে আজি বচাব। কিন্তু মনত ৰাখিবি, ন ভুক্তাং ক্ষয়তে কৰ্ম কল্প কৌটি চতুৰূপী অৱশ্যমেৱ ভুক্তৱম কীৰ্তন কৰ্ম শুভম। এদিন নহয় এদিন কিন্তু কৰ্মফল ভোগ কৰিব লাগিব। এবাৰ তেনেকৈ চুৰ এটা আছিলে, কিবা স্বৰূপত ভাদমহীয়া নামঘৰলৈ গ'ল। ভাগৱতত পালে চুৰ কৰা বোলে মহাপাপ, এৰি দিলে। আছে 2 বছৰমান পাৰ হ'ল আৰু এদিন বৰ ডাঙৰ বিপদ এটাত পৰিলে। এনেকুৱা এটা বিপদত পৰিলে, আগদিনা গধূলি খবৰ পাইছে, পিছদিনা ৰাতিপুৱা 6মান বজাত পইচা কেইটামান নহ'লেই নহ'ব, নহ'লে তিনিআলি ৰাইজে আঁঠু আহি থ'ব। হাতত ফুটা কৰিও নাই। ৰাতি 12টা-1টাত ইফালে বাগৰিছে, সিফালে বাগৰিছে, বিচনাত চটফটাই আছে। ঈশ্বৰ কৈছে, প্ৰভু কি বিপদত পেলালা, উপায় নাই, বেয়া কাম বুলি এৰিছিলোঁ আৰু, হে প্ৰভু শেষবাৰৰ কাৰণে আকৌ ওলাইছোঁ আজি। তোমাক মাত্ৰ এটাই অনুৰোধ কৰিছোঁ, মোক আজি ধৰা নপৰাকৈ বচাই দিবা। এই বুলি হাততে গুৱা পাণ এটাও লৈ গ'ল। ৰাস্তাৰ কাষতে থকা নামঘৰলৈ বুলি, আসনলৈ বুলি গুৱা পাণটো আগবঢ়াই অষ্টাংগে পৰি গৈছে, প্ৰভু বেয়া কাম বুলি জানিও বাধ্যত পৰি ওলাইছোঁ, কিন্তু শেষবাৰৰ কাৰণে ওলাইছোঁ। তোমাক মাত্ৰ মই এটাই অনুৰোধ কৰিছোঁ, আজি তুমি মোক ধৰা নপৰাকৈ বচাই দিয়া, পিছত যি হয় হ'ব। এই বুলি কৃষ্ণ কৃষ্ণ বুলি নাৰিকল মানে এঘৰত দেখিলে নাৰিকল 2 আছে, ভাবিলে ইয়াৰ 2 নি ল'ব পাৰিলে বাচি গ'ল। নাৰিকল গছৰ ওপৰত উঠি গ'ল নহয় কৃষ্ণ কৃষ্ণ বুলি। নাৰিকল ছিঙিবলৈ ধৰোঁতে নাৰিকলৰ শুকান গুটিবিলাক থলকৈ পৰিলে, টিংপাতত গৃহস্থ সাৰ পালে। সাৰ পাই বাহিৰলৈ ওলাই আহিতো নাৰিকল গছৰ ওপৰত মানুহ এটা দেখি চুৰ বুলি দিলে হুলস্থুল কৰি, গোটেই গাঁৱৰ মানুহ নধৰা হ'ল। তাৰ চোৰৰ নাৰিকল গছৰ ওপৰতে হাত ভৰি কঁপিছে, হে প্ৰভু কি বিপদত পেলালা, ইমান অনুৰোধ কৰিছিলোঁ, গুৱা পাণো আগবঢ়াইছিলোঁ, ধৰা নপৰাকৈ বচাই দিয়া, ধৰাটো পেলালা প্ৰভু। মান সন্মানটো গ'লেই। যিসোপা মানুহ গোট খাইছে, তললৈ গ'লে আজি মোক মৰিয়াই মাৰিব, হে প্ৰভু মোক আজি মৰাৰ পৰা বচাই দিয়া। এই বুলি কাতৰস্থ হৈ ঈশ্বৰকে চিন্তা কৰি আছে। তলৰ পৰা হুলস্থুল কৰি আছে ৰাইজে। তেতিয়া তেওঁ মনতে ভাবিলে, ক'ত মই ঈশ্বৰে বচাব, ধৰাটো পৰিলে আজিতো মৰিম। এই ভাদমহীয়া নামঘৰত ভাগৱতত শুনিছিলোঁ, মৰা আগতে বোলে ঈশ্বৰৰ নাম লৈ গ'লে গতি পায়। গতিকে যি হ'ল আৰু নাম এষাৰকে ধৰোঁ আৰু গতিয়ে লওঁ আৰু। এই বুলি নাৰিকল গছৰ ওপৰতে চিঞৰি নাম গাবলৈ আৰম্ভ কৰি দিলে। কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা, বৈকুণ্ঠলৈ নিও বুলি গছতো উঠাই দিলা। যেতিয়া চিঞৰি গাবলৈ লাগিলে, তাৰ মানুহবিলাকে হৈছে আমুকাৰ মাত নহয় জানো, বোলে হয় আগে পিছেতো তেওঁ এনেকুৱা কাম কৰা শুনা নাই, আজিনো কি হ'ল, এজনে সেই নামটো শুনাচোন, কি বুলি গাইছে, বৈকুণ্ঠলৈ নিও বুলি গছত উঠাই দিলা বুলি গাইছে। আচলতে চুৰ কৰি বুলি অহা নাই, নিশ্চয় কিবা অথন্ত এটা হ'ল। সকলোৱে আলোচনা বিলোচনা কৰি তেওঁক তললৈ নমাই আনিলে, সুধিলে আৰু চোৰতো সাহ পায়েই গ'ল নহয়, ভাবিলে বাচিলোঁ আৰু।
চোৰে ক'লে, হে প্ৰভুসকল, আপোনাক সবকনো কি মিছা মাতিম, দিনৰ দিনটো পৰিশ্ৰম কৰি আছিলোঁ, সন্ধ্যা লগা খাই বৈ শুই দিলোঁ, টোপনি গ'লোঁ, টোপনিতে ইমান ধুনীয়া সপোন এটা দেখিলোঁ। কি দেখিলা? কোনোবা এজনে আহি পেলাই মোক ৰাতি মাতি আছে, এই আমুকা আমুকা বুলি, আৰু মাতটো ইমান শুৱলা মাত, কোনোদিন শুনা নাই। মই ভাবিলোঁ কোনে মাতিছেহি, এই বুলি ৰাতি দুৱাৰ খুলিটো মই আচৰিত দৃশ্য দেখিলোঁ চোতালত। কি দেখিলা? সাক্ষাৎ ভগৱন্ত কৃষ্ণদেৱে ৰথখন লৈ ৰৈ আছে। ভগৱানক দেখি মই অষ্টাংগে প্ৰণিপাত জনাই সুধিলোঁ, প্ৰভু অভাজনে কি হ'লে, কিয় আহিলে? এই ঈশ্বৰেও মোক ক'লে ইয়াত কথা পাতি সময় নষ্ট নকৰোঁ, ৰথত উঠাচোন। বোলে কেলে? দুইটা পটককৈ বৈকুণ্ঠৰ পৰা আহোঁ। বৈকুণ্ঠলৈ যোৱা কথা ক'লে, ভালেই পালোঁ। আহি আছিলোঁ এই মুহূৰ্তলৈকে আহিছিলোঁ, আপোনালোকৰ হুলস্থুল শুনিয়ে ঘপককৈ সাৰ পাই মইতো আচৰিত নাৰিকল গছৰ ওপৰত উঠি আছোঁ। তেতিয়া ৰাইজে আচলতে চুৰ কৰিম বুলি অহা নাই, সপোনতে আহি উঠিলেহি বুলি এৰি দিলে। তাৰমানে দুষ্ট চিত্তেৰে ঈশ্বৰৰ নাম ল'লেও ঈশ্বৰে যদি ৰক্ষা কৰে, শুদ্ধ চিত্তে ল'লে কি হ'ব ভাবক। আৰু যি কি নহওক কৃপালু বাপে সমস্ত সদৌ শেহত মই মাত্ৰ এটা দিশৰ ওপৰত দুআষাৰ কৈয়ে সামৰিম। আপুনি শাস্ত্ৰ যিমানে অধ্যয়ন কৰক, সকলো শাস্ত্ৰৰ দুটা তত্ত্ব পাব আপুনি। এটা হ'ল তত্ত্ব, এটা হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনক লগ পোৱাৰ আগত তেওঁ আগম শাস্ত্ৰ অধ্যয়ন কৰিছিলে। তেওঁ এজন শাক্ত মহাপণ্ডিত আছিল। গুৰুজনক লগ পোৱাৰ পিছত নিগম শাস্ত্ৰ পঢ়িলে। আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱত আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰি তেওঁ এটা তত্ত্ব ঘোষণা কৰি থৈ গ'ল। কি? বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মই ধয়বসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব এহি মানে। যিটো একেশ্বৰবাদ, সকলো শাস্ত্ৰৰ তত্ত্ব। আজি খ্ৰীষ্টানসকলৰ বাইবেলৰ মতে একেশ্বৰবাদ, এক গডক মতে। আজি ইছলাম ধৰ্মীসকলৰ কোৰাণৰ মতে একেশ্বৰবাদ, এক আল্লাক মতে। আমাৰ হিন্দু ধৰ্মৰ মূল শাস্ত্ৰ বেদ, বেদৰ মত একেশ্বৰবাদ। কিন্তু আমাৰ হিন্দু ধৰ্মতে গোটেই খেলি মেলি। সেই ঋষিমুনিবিলাকে গণ্ডগোল লগাই থৈ গ'ল। যাৰ যেন মতি কৰে বেদক ব্যাখ্যান নিজৰ ভকতি কতে যিবু জয়ান। ঋষিমুনিবিলাকে বেদ পঢ়ি বেদৰ তত্ত্বমৰ্ম বুজি নাপায়, মতি অনুসৰি বেদ ব্যাখ্যা কৰিবলৈ লাগি গ'ল। বেদৰ যিটো নিজ অৰ্থ ভক্তিৰ তল পৰি গুচি গ'ল। সেইকাৰণে একেশ্বৰ বাদটোৱে হ'ল সকলো শাস্ত্ৰৰ তত্ত্ব। আৰু সেই একেজন ঈশ্বৰ যিটো প্ৰক্ৰিয়াৰে আমি সন্তুষ্ট কৰিব পাৰোঁ, সেইটো তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব। পৰমাৰ্থ তত্ত্ব কি? শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও সজ্জন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল ৰাম পাইবা ভক্তি পৰম নিৰ্মল। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি আমাক এক অহৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে, এইটো হ'ল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব। মাধৱদেৱে আহ্বান জনাইছে, এইটো সকলোৱে গ্ৰহণ কৰা। কেৱল নাম আছে, সেই নাম শ্ৰৱণ কীৰ্তন কৰিয়েই দুখময় সংসাৰ সাগৰ সুখে শান্তিৰে তৰিব পাৰিবা। ইমানকে কৈ আমি আসন এৰিব বিচাৰিছোঁ। অনিচ্ছাকৃতভাৱে যদি কিবা অপৰাধ হৈ গৈছে ক্ষমা কৰিব। অপৰাধ বিনাশন তজু নাম নাৰায়ণ।